প্ৰথমতে প্ৰাৰ্থনা কৰোঁ। আমাৰ অতিকৈ দয়ালু স্নেহৱান স্বৰ্গত থকা পিতা, আমি পূৰ্বে তোমাক চিনি নোপোৱাকৈ এই সংসাৰত তোমাৰ শত্ৰুৰূপে এই সংসাৰৰ মায়া মোহ আৰু পাপত জীৱিত আছিলোঁ। কিন্তু তুমি আমাক মৰম কৰি আমাৰ পাপবোৰ আমাৰ ওপৰত হিচাপ গণনা নকৰি আমাৰ প্ৰভু যিজন উদ্ধাৰকৰ্তা স্বৰ্গৰ পৰা নামি আহিল, তেওঁৰ ওপৰত আমাৰ সকলো পাপৰ ভাৰ আৰু হিচাপ গণনা কৰি তেওঁক দণ্ডাজ্ঞা কৰি বিচাৰ কৰি মৃত্যুদণ্ডৰে ক্ৰুচত আমাৰ বদলি তেওঁক হত্যা কৰা হ'ল। আৰু তাৰ বিনিময়ত ঈশ্বৰ আমাৰ ওপৰত সন্তুষ্ট হ'ল। এই মহা অনুগ্ৰহৰ কাৰণে ঈশ্বৰ আমি তোমাক ধন্যবাদ জনাইছোঁ। এই সময়ত পিতা আমাক অনুগ্ৰহ কৰক, যাতে আমি আত্মিকভাৱে বলৱান হওঁ, আত্মিক চকু খুলি দিয়ক, আত্মিক কাণ, আত্মিক হৃদয় আমাক মুকলি কৰি দিয়ক, যাতে তোমাৰ আচৰিত মহিমা আমি দেখা পাওঁ আৰু আত্মিকভাৱে আমি যেন বিষয়বিলাক চিন্তা কৰা দেখা পোৱা মানুহ হ'ব পাৰোঁ। আমাক প্ৰত্যেকক আশীৰ্বাদ কৰা এই সময়ত এই প্ৰাৰ্থনা প্ৰভু যীশুখ্ৰীষ্টৰ নামত খুজিছোঁ, আমেন। আহক আমি শাস্ত্ৰ মেলিছোঁ মতি 20 অধ্যায়, শাস্ত্ৰলৈ গৈছোঁ মতি 20 অধ্যায়লৈ। মেথিউ চেপ্টাৰ 20, যিসকলে ইংলিছ বাইবেল ইউজ কৰে, মতি 20 অধ্যায়, মতিয়ে লিখা শুভবাৰ্তা 20 অধ্যায়লৈ গৈছোঁ। মতিয়ে লিখা শুভবাৰ্তা 20 অধ্যায়, ইয়াতে চিন এটা দি থ'ব। আমি আজি এই বিষয়টোৰ ওপৰত ঈশ্বৰৰ বাক্যৰ অৰ্থ ভাঙনি আমি শিকো হওক। মতি 20 অধ্যায় 29 পদৰ পৰা মই পাঠ কৰি দিছোঁ আপোনালোকৰ বাবে। ইয়াতে দুজন অন্ধক চকুদান দিয়া এই বিষয়ত আছে। আত্মিক অৰ্থ কি আছে, আত্মিক অৰ্থটো আমি চাব লাগিব। এনে দেখাত উপৰি একো যেন আমি গম নাপাব পাৰোঁ, কিন্তু আত্মিক মিনিং অৰ্থটো কি, অৰ্থটা কি হয়। পাছে তেওঁলোকে জিৰিহোৰ পৰা ওলাই যাওঁতে বহু মানুহৰ এটা দল যীশুৰ পাছে পাছে গ'ল। তাতে চোৱা, বাটৰ কাষত বহি থকা দুজন অন্ধই যীশু সেই বাটেদি যোৱা শুনি আতা পাৰি ক'লে, হে প্ৰভু, দাউদৰ সন্তান, আমাক দয়া কৰক। তাতে সিহঁতে মানে মানুহবিলাকে, ৰাইজে মনে মনে থাকিবলৈ লোকসমূহে সিহঁতক দাবী দিলে। মানে এই অন্ধ দুজনক ধমকি দিছে বাকী মানুহবিলাকে যে মনে মনে থাক, কি কথা চিঞৰিছা। কিন্তু এই অন্ধ দুজনে আৰু বৰকৈ আতা পাৰি বেছি জোৰকৈ চিঞৰি ক'লে, হে প্ৰভু, দাউদৰ সন্তান, আমাক দয়া কৰক। তেতিয়া যীশুৱে থমকি ৰৈ সিহঁতক মাতি সুধিলে, এই অন্ধ দুজনক সুধিছে, মই তোমালোকক কি কৰিবলৈ তোমালোকৰ ইচ্ছা কৰা। অন্ধ দুজনক সোধা হৈছে, তোমালোকৰ বাবে মই কি কৰিম, কি লাগে তোমালোকক। সিহঁতে অন্ধ দুজনে যীশুক উত্তৰ দিলে, হে প্ৰভু, আমাৰ যেন চকু মুকলি হয়। এইটো অকল শাৰীৰিক চকুৱে নহয়, আত্মিক চকু হয়। তাতে যীশুৰ মৰম লাগি সিহঁতৰ চকু চুলে আৰু তেতিয়াই সিহঁতে দেখিবলৈ পালে। অকল শাৰীৰিক দেখা পোৱা নহয়, আত্মিক বিষয়ো দেখা পালে। আৰু তেওঁৰ পাছে পাছে যীশুৰ পাছে পাছে গ'ল। এইখিনি অংশ অৱশ্যে মই মাজে সময়ে আমি ধ্যান কৰোঁতে বাইবেল পদটো ব্যৱহাৰ কৰিম। ইয়াৰ অৰ্থ বা ইয়াৰ যিটো ভাঙনি ইয়াত আমি চাব বিচাৰিছোঁ। যীশু যেতিয়া জেৰিকো এৰিছিলে, সেই এটা ইজৰাইলৰ এটা জেগাৰ নাম, ঠাইৰ নাম, তেতিয়া অনেক জনতাই, ৰাইজে যীশুৰ পিছে পিছে গৈ আছিলে। তেওঁ জিৰিহোৰ পৰা যাত্ৰা কৰিছে আৰু বহুত দল যীশুৰ পিছে পিছে লগত গৈছে। সেই জনতা, যীশুৰ পিছে পিছে যোৱা জনতাবিলাক বা মানুহবিলাকৰ যীশুৰ পিছত যে গৈছে,
বিভিন্ন আশা সপোন আছে মানে বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ কিবা এটা দাণ্ডা বা এক্সপেক্টেশন আছে যিছুৰ পৰা কিবা পাবৰ কাৰণে সেইকাৰণে জিৰিহু এটা ডাউন জেগা জেৰুচালেমটো আপ হয় শ্বিলঙৰ দৰে গুৱাহাটী ডাউন নহয় জানো গতিকে এতিয়া ডাউনৰ পৰা তেওঁ যিছুৱে জিৰিহুৰ পৰা যাত্ৰা কৰিছে তাৰপিছত তাৰ লগত জনতাই বহুত পিছে পিছে গ'ল কাৰণ কিয় কিবা এটা বেলেগ বেলেগ আশা আছে চবৰে যিছুৰ পৰা আৰু সেই সময়ত যেটো নেকি জিহুদী মানুহবিলাকৰ মানসিকতা এটিটিউড কেনেকুৱা আছিল জিহুদী মানুহবিলাক কেনেকুৱা আছিল এইখিনি মানুহ জিহুদী হয় গোটেইখিনি এই অন্ধ দুজনো জিহুদী আৰু বাকি গোটেই ৰাইজটো জিহুদী মানুহ হয় গতিকে জিহুদী মানুহৰ বেকগ্ৰাউণ্ডটো আমি জানিব লাগিব সেই সময়ৰ কণ্ডিশ্যনটো সেই সময়ত জিহুদীবিলাকক ৰোমান জাতিয়ে শাসন কৰিছিল কলনী হিচাপত ৰোমানবিলাকে আক্ৰমণ কৰি টাইটাছৰ দিনৰ পৰা মানে তেওঁলোকক চলাই আছিল ৰোমান চৰকাৰ আছিল আৰু জিহুদীবিলাকৰ অৱস্থাটো তেতিয়া এনেকুৱা এটা অৱস্থা হৈছিল তেওঁলোকৰ অৰ্থনীতিৰ অসুবিধা হৈছে ফাইনেন্সিয়েলি যেটো অসুবিধা বেমাৰ আজাৰ ভাষা সংস্কৃতি হেৰুৱাইছে নিজৰ সাৰ্বভৌম অধিকাৰ হেৰুৱাইছে গতিকে জিহুদী এটা ৰাষ্ট্ৰ লাগে তেওঁলোকক জিহুদী ৰাষ্ট্ৰ নাই বেলেগে শাসন কৰি আছে গতিকে জিহুদীবিলাক তেতিয়া অৱস্থাটো হসাই পয়া লগা আছিল আৰু সেই অৱস্থাত জিহুদীবিলাকে এনেকুৱা এজন মছিহ বিচাৰিছিল যি মছিহ একদম পাৱাৰফুল নেতা হ'ব বহুত 56 ইঞ্চিৰ নহলে কিমান ইঞ্চিৰ তেওঁৰ বুকু হ'ব তেনেকুৱা এজন মছিহ যি মছিহই এই দুখ কষ্টৰ পৰা তেওঁলোকক মুক্তি দিব তেনেকুৱা এটা গ্ৰেট পাৱাৰ থকা মছিহ খ্ৰীষ্টক আশাৰে বাট চাই আছিল যিয়ে নেকি তেওঁলোকক এই সমস্যাৰ পৰা মুক্তি দিব তেনেকুৱা এজন পাৱাৰফুল ৰজা কিং জিহুদীবিলাকৰ আকাংক্ষাটো সেই সময়ত তেনেকুৱা আছিল গতিকে তেওঁলোকে নিজকে সেই সময়ত জিহুদীবিলাকে কি ভাবিছিল তেওঁলোকৰ নিজৰ মনত তেওঁলোকে নিজকে আসলতে ধাৰ্মিক বুলি ভাবিছিল জিহুদীবিলাকে ভাল মানুহ বাইবেল পঢ়ো আমি বিশ্ৰাম দিন পালন কৰোঁ আমি ধাৰ্মিক মানুহ আমি ভাল মানুহ আৰু জিহুদীবিলাকে নিজকে নিজে তেনেকৈ মাপিছিলে নিজকে নিজে ভাবিছিলে আৰু তেওঁলোকে জিহুদী হিচাপত কি আশা কৰিছিল মছিহজন যেতিয়া জিহুদীৰ মাজত আহিব সেই জিহুদী পুৰণা নিয়মৰ পৰা আশা পালি থকা জিহুদীবিলাকে গতিকে মছিহ যেতিয়া জিহুদীৰ মাজত আহিব জিহুদীবিলাকে ভাবিছিলে আমিতো জিহুদী আমিতো আব্ৰামৰ দিনৰ জিহুদী আমিতো জানো আমি ভাল মানুহ আমি ধাৰ্মিক মানুহ গতিকে আমাক যিশুৱে স্বীকাৰ কৰিব যিশুৱে আমাক প্ৰশংসা কৰিব যিশুৱে আমাক কি কৰিব তেওঁলোকৰ পৰিশ্ৰম কষ্ট জিহুদীবিলাকৰ পৰিশ্ৰম কষ্ট মেহনত আৰু তেওঁলোকৰ যেটো সেই অৱস্থাটো চাই জিহুদীবিলাকক আগে স্থান দিব বুলি ভাবিছিলে ফাৰ্ষ্ট প্লেচ জিহুদীবিলাকক বহুত প্ৰথম সন্মানটো দিব বুলি যিশুৰ পৰা আশা কৰিছিল মছিহৰ পৰা জিহুদীবিলাকৰ সেই অৱস্থাটো গতিকে কিছুমান আনকি যিশুৰ শিষ্যবিলাকৰ মাজতো তৰ্ক বিতৰ্ক কাজিয়া লাগিছিল যিশু যেতিয়া ৰজা হ'ব কোন ডাঙৰ হ'ব আমাৰ মাজত কেবিনেট মিনিষ্টাৰ কোনে পাব সবচে যিশুৰ সেকেন্ড বস কোন হ'ব থাৰ্ড বস কোন হ'ব জিহুদীবিলাকে সেইটো আলোচনা কৰিছিল বিতৰিভাৱে মানে শিষ্যবিলাকৰ মাজত গতিকে জিহুদীবিলাকৰ আকাংক্ষাটো ভাবি চাওক সেই সময়ত তেওঁলোকে জিহুদী ৰাষ্ট্ৰ বনাব যিশুৱে আৰু যিশু ৰজা হ'ব এই ধৰণৰ পৃথিৱীৰ বিষয়টোৰ ওপৰত তেওঁলোকে বহুত আশাৰে বাট চাই আছিল যিশু সময়ত কিন্তু বিষয়টো হ'ল হি যি কি নহওক আসলতে যিশু এই পৃথিৱীলৈ আহিছিল তেওঁলোকৰ আশাৰ বিপৰীত এটা উদ্দেশ্য লয় তেওঁলোকে যেটো আশা কৰিছিল মানুহে সেইটোৰ পৰা সম্পূৰ্ণ বিপৰীত যেটো নেকি তেওঁলোকে কল্পনা কৰি আছিল যিশু আহিলে মছিহ আহিলে কি পাম তাৰ সম্পূৰ্ণ উল্টা মছিহ আহিছিল বেলেগ এটা উল্টা উদ্দেশ্য বেলেগ বিপৰীত উদ্দেশ্য কাৰণ মছিহ আহিছিল পাপীবিলাকক সেই সময়ত অনুগ্ৰহ দান কৰিবলৈ টু গিভ গ্ৰেছ টু দ্য সিনাৰ গতিকে পাপী দিনহীন নিকহীন উপায়হীন গৰীব দৰিদ্ৰ তেনেকুৱা মানুহবিলাকক অনুগ্ৰহ ঈশ্বৰৰ দয়া অনুগ্ৰহ দিবৰ কাৰণে সেই সময়ত মছিহ আহিছিল
জিহুদীবিলাকে যেনেধৰণে আশা কৰিছিল যীশু ৰজা হ'ব, আমাক জিহুদী ৰাষ্ট্ৰ দিব, সেইটো উদ্দেশ্যত নহয়। গতিকেলৈ যীশুৱে কৈছিল খোৱাবিলাক পিছ হ'ব। তোমালোক জিহুদী আগত পৰা বাইবেল জানা, কিন্তু তোমালোকতকৈ বেলেগে আগত যাবগৈ। তোমালোকতকৈ যিবিলাক ভাল নেতা, বহুত জ্ঞানী পণ্ডিত, যিবিলাক ভাওত স্বাস্থ্যৱান মানুহ, তাতকৈ এই অন্ধ লেঙেৰা পেঙেৰা খুৰাবিলাকে আগত স্বৰ্গত সোমাব তোমালোকতকৈ, ধৰ্মীয় নেতাবিলাকতকৈ। যীশুৱে সেই কথা তেওঁলোকক বুজাইছে, তোমালোকতকৈ আগতে মানুহে স্বৰ্গত যাব, ঈশ্বৰৰ অনুগ্ৰহটো বেলেগে পাব তোমালোকতকৈ। গতিকে এতিয়া যীশুৱে সেই সময়ত কিহৰ কাৰণে আহিছিলে? এইটো হৈছিলে যে যিসকলে সেৱা কৰিব যীশুৰ দিনত, তেওঁলোক মহান হ'ব। তাৰমানে কি? অফিচাৰ, বছ বা লিডাৰগিৰিবিলাকক মহান বুলি কোৱা নাযাব যীশুৰ দিনত। যিসকলে চাকৰৰ নিচিনা কাম কৰিব যীশুৰ ৰাইজত, মানে সেৱা উচৰ্গা পাবলৈ নহয়, সেৱা উচৰ্গা কৰিবলৈ, যিসকলে সেৱা কৰিব, মানে ছাৰ্ভিচ কৰিব, তেওঁলোক গ্ৰেট হ'ব যীশুৰ ৰাইজত। আৰু যিবিলাকে নিজকে মহান বুলি ভাবিব, তেওঁলোক তললৈ যাব। যীশু তেনেধৰণৰ উদ্দেশ্যত কথাবিলাক বুজাইছিল। গতিকে এই সকলোবিলাক অনুগ্ৰহ, যিটো অনুগ্ৰহ, গ্ৰেছ, মানুহক ঈশ্বৰে দিয়া অনুগ্ৰহৰ ওপৰত ভিত্তি কৰে। যীশু নিজেই এই জগতত সেৱা কৰিব আহিছিল। আমি যি 20 অধ্যায় 26-28 পদ পঢ়িলে আমি গম পাওঁ, মানুহৰ পুত্ৰই সেৱা উচৰ্গা পাবলৈ নহয়, সেৱা উচৰ্গা কৰিবলৈ আহিছোঁ, আৰু অনেকৰ পাপৰ প্ৰাণৰ মুক্তিৰ অৰ্থে পৰাচিত ৰূপে নিজৰ প্ৰাণটো দিবলৈ আহিছোঁ। তোমালোকে ভবাৰ দৰে ৰজা বা মই পদবী, কেবিনেট মিনিষ্টাৰ বা ৰজাৰ দৰে মোৰ পিছে পিছে মানুহ, মই তেনেকুৱা পদবী সন্মানৰ কাৰণে অহা নাই। মই মানুহক সেৱা কৰিবলৈ, মোৰ জীৱনটো বলিদান দিবলৈ, পাপীৰ কাৰণে ঈশ্বৰৰ আশীৰ্বাদ দিবলৈ আহিছোঁ। এই ধৰণৰ যীশুৱে তেওঁলোকৰ আশাৰ বিপৰীত কথা ক'লে, তেওঁলোকক শিকালে। গতিকে যীশু নিজে এই পৃথিৱীত সেৱা কৰিব আহিছিল, আৰু তেওঁ নিজক ঘোষণা কৰিছিল তেওঁ নিজৰ জীৱনটো দি দিব পাপৰ প্ৰায়শ্চিত্ত ৰূপে, অনেকৰ পাপৰ প্ৰাণৰ মুক্তিৰ মূল্য ৰূপে। আমি যিটো 20 অধ্যায় পঢ়িছোঁ, 20 অধ্যায় 23 পদত পঢ়িছোঁ, তাৰ আমি অলপ আগত গ'লেই এইটো পাওঁ। 29 পদৰ পৰা পঢ়িছোঁ, যেতিয়া আমি 28 পদত সেই কথাটো লিখা আছে। কিন্তু বহুত কম সংখ্যক যিহুদী জাতিয়ে বা যিহুদী মানুহবিলাকে যীশুৱে যিবিলাক কথা ক'লে, শিকালে, যীশুৰ বচনবিলাক খুব কম সংখ্যকে বুজিব পাৰিছিল। যীশুৰ বাক্য ইমান শুনিলেও তেওঁলোকে অৰ্থটো, যীশুৰ বাক্যৰ মিনিংটো বা যীশুৰ বাক্যবিলাক খুব কম সংখ্যকে ধৰিব পাৰিছিল বা বুজিব পাৰিছিল। গতিকে এতিয়া ৰাস্তাত তেওঁলোক আছে, এই দুজন মানুহবিলাক, যীশু আৰু ৰাইজে ৰাস্তাৰ মাজেদি গৈ আছে, জিৰিৰ পৰা গৈ আছে। তাৰপিছত সেই ৰাস্তাত যাত্ৰা কৰি থাকোঁতে দুজন অন্ধক লগ পাইছে ৰাস্তাত। অন্ধ, উপজাৰে অন্ধ, নহয় জানো? চকু দেখা নাপায় একেবাৰে, অন্ধ মানে একেবাৰে অন্ধ, জন্মগতভাৱে অন্ধ। গতিকে জুম বান্ধি গৈ আছে মানুহ, যীশু আগে আগে, ৰাইজে পিছে পিছে, আৰু দুজন অন্ধ সেই ৰাস্তাত আলিয়েদি যাওঁতে ৰখি আছে। অৱশ্যে তেওঁলোক দেখা নাপায়, শুনাই পায় মাত্ৰ, অন্ধ যিহেতু, নহয় জানো? গতিকে তেওঁলোকে প্ৰকৃততে এনেকৈ অন্ধ অৱস্থাত থকাটো নিককিন, তেওঁলোক দেখা নোপোৱা আৰু উপায়হীন পাপী। গতিকে সেই সময়ত এই শ্ৰেণীৰ মানুহবিলাকক, যিহুদীবিলাকৰ সামাজিক ব্যৱস্থা মতে এনেকুৱা অন্ধ, কুৰা, লেঙেৰা পেঙেৰা মানুহ বা গৰীব মানুহবিলাকক তেওঁলোকে পাপী বুলি হেয় জ্ঞান কৰিছিল। পাপী, এইবিলাক হাওপোৱা, সেইকাৰণে ইয়াৰ অন্ধকে জন্ম হৈছে। কোনোবা যোৱান 9 অধ্যায় যীশু সুধিছিলে, হে প্ৰভু, এওঁ অন্ধ হয়
কিয় জন্ম হ'ল এওঁ পাপ কৰিলে না এওঁৰ মা দেউতাৰ পাপৰ কাৰণে এওঁৰ অন্ধ হ'ল তাৰ মানে যিহুদীবিলাকে অন্ধ লেঙেৰা দুখীয়া চুকীয়া মানুহবিলাকক নেগলেক্ট কৰিছিল সেই সময়ত যিহুদী সামাজিক ব্যৱস্থা মতে তেওঁলোকে সেইটো ভাল দৃষ্টিৰে চোৱা নাছিল এনেকুৱা মানুহ পাপী বুলি কৈছিল আচলতে এই পাপী হাও পোৱা এনেধৰণৰ দৃষ্টিৰে তেওঁলোকে কৈছিল গতিকে কিন্তু প্ৰকৃততে এনেকুৱা অৱস্থাত যিবিলাক আছিলে যিবিলাক যীশুৰ দিনত নিকিন অন্ধ কুৰা লেঙেৰা সাধাৰণ এই মানুহবিলাকেই সেই মানুহবিলাকৰ অৱস্থাটো বেছি ভাল আছিল কাৰণ সেই মানুহবিলাকে ঈশ্বৰৰ অনুগ্ৰহটো সহজতে গ্ৰহণ কৰিছিল আন আধ্যবন্ত যিহুদীবিলাকৰ তুলনাত অৱস্থাপন্ন ভাল ঘৰৰ যিহুদীবিলাকৰ তুলনাত সামান্য এই মানুহবিলাকে ঈশ্বৰৰ পৰা অনুগ্ৰহটো সহজতে গ্ৰহণ কৰিছিল অনুগ্ৰহ ঈশ্বৰৰ পৰা গ্ৰেছ হয় গতিকে সেইটো এটা ভাল লাভ হৈছে তেওঁলোকে অন্ধ বা সামান্য মানুহবিলাক সেই সময়ত ঈশ্বৰৰ পৰা অনুগ্ৰহ গ্ৰহণ কৰাৰ এটা ভাল সুযোগেই হয় আচলতে বা ভাল সুবিধা হৈছে এনেকুৱা অৱস্থাতহে যীশুৰ পৰা অনুগ্ৰহ গ্ৰহণ কৰিব পাৰিছে গতিকে এই মানুহবিলাকৰ যোগেদি অন্ধ এই দুজন মানুহ বা তেনেকুৱা সাধাৰণ মানুহবিলাকৰ যোগেদি যীশুৱে এইটো দেখাব বিচাৰিছিল আখ হোৱাবিলাক ফিজ হ'ব আৰু ফিজ হোৱা এনেকুৱা সাধাৰণ খাতি খোৱা মানুহবিলাক তোমালোকতকৈ আগত হ'ব যিহুদী জাতি এইধৰণে যীশুৱে এইটো বাক্যৰ অৰ্থটো বুজাব বিচাৰিছিল আৰু এই মানুহবিলাকৰ যোগেদি এই বাক্যটো সিদ্ধ হৈছিল আখ হোৱাবিলাক পিছ হ'ল পিছ হোৱাবিলাক আখ হ'ল গতিকে এই বাৰ্তাই আমাকো এটা কথা বুজাইছে কি বুজাব বিচাৰিছে আমি ঈশ্বৰৰ অনুগ্ৰহটো ভৰপূৰ এনজয় কৰিব লাগে ঈশ্বৰৰ অনুগ্ৰহ দয়া শান্তি জীৱনটোত উপভোগ কৰিবলৈ ইফ উই ৱান্ট টু এনজয় গড ঈশ্বৰক উপভোগ কৰিবলৈ নহয় যেন ঈশ্বৰক উপভোগ কৰিবলৈ হ'লে ঈশ্বৰক ভৰপূৰ উপভোগ কৰিবলৈ হ'লে ঈশ্বৰৰ অনুগ্ৰহটো ভৰপূৰ উপভোগ কৰিবলৈ হ'লে আমিও নিজক তললৈ নমাব লাগিব ঈশ্বৰৰ আগত সৰু কৰিব লাগিব ঈশ্বৰৰ আগত যিজন ৰাজাৰ আগত মই নিজকে গৰ্ব দেখাব নোৱাৰোঁ ৰাজাৰ আগত নিজকে উস্তাদি মাৰি দেখাব নোৱাৰোঁ সেই সময়ত ৰজা নহয় জানো যীশু ৰজা আৰু আমি তেওঁৰ আগত সৰু হৈ দেখাব লাগিব গতিকে দুজন অন্ধ যীশুক সুধিছে যে আমাক সহায় কৰক গতিকে তেওঁলোকে চকু দেখা নোপোৱা মানুহ অন্ধ তেওঁলোকে তাৰপিছত আত্মিকভাৱে চকু দেখা পোৱা হৈছে মই আকৌ এবাৰ পঢ়ি দিছোঁ কাহিনীটো যিখিনি অংশ বাইবেলৰ পদখিনি দুজন অন্ধক চকু দিয়া মতি 20:29 পদৰ পৰা পাছে তেওঁলোকে জিৰিহোৰ পৰা ওলাই যাওঁতে বহু মানুহৰ এটা দল যীশুৰ পাছে পাছে গ'ল তাতে চোৱা বাটৰ কাকত বহি থকা দুজন অন্ধই যীশু সেই বাটেদি যোৱা শুনি আটা পাৰি ক'লে হে প্ৰভু দাউদৰ সন্তান আমাক দয়া কৰক তাতে সিহঁতে মনে মনে থাকিবলৈ সেই দুজনক মনে মনে থাকিবলৈ মানুহবিলাকে সিহঁতক ধমকি দিছে কিন্তু সিহঁতে ধমকিটো শুনা নাই আৰু বেছি জোৰকে চিঞৰিছে কাৰণ তেওঁলোকেতো অন্ধ যীশুক ধৰিবও নোৱাৰে যীশুৰ পিছত যাবও নোৱাৰে এটাই উপায় আছে আৰু চিঞৰিব লাগে যীশু আহিছে মচিও আহিছে কাকেদি মচিয়ৰ কাণত পেলাব লাগে আমাৰ মাত কিনি যিমান পাৰে আটা পাৰি চিঞৰি কৈছে হে প্ৰভু দাউদৰ সন্তান আমাক দয়া কৰক এইখিনি আছিল তেওঁলোকৰ কাতৰ অনুৰোধ কাতৰ নিবেদন মচিয়জন যেতিয়া তেওঁলোকে কাষেদি পাৰ হৈছে বুলি শুনা পাইছিল গতিকে যীশুৰ দিনত আৰু আমাৰ দিনতো আত্মিকভাৱে আচলতে যিবিলাক অন্ধলা আত্মাত অন্ধলা আমাৰ ইয়াতো অন্ধ মানুহ শাৰীৰিকভাৱে অন্ধ এজনো নাই নহয় জানো আমি চবেই দেখা পোৱা কাৰণে নিজে ইয়ালৈ আহিব পাৰোঁ চাৰ্চত কিন্তু আত্মিকভাৱে অন্ধলাটো কেনেকুৱা আত্মিক বিষয় চিনি নোপোৱা আত্মিকভাৱে অন্ধলা আত্মিকভাৱে অন্ধ গতিকে সেই অন্ধ মতি 15:14 কৈছে তেওঁবিলাকক এৰি দিয়া তেওঁলোকে অন্ধ পথদৰ্শক যীশুৱে কৈছে তেওঁলোক অন্ধই অন্ধক বাট দেখুৱালে দুইটাই খাৱৈত পৰিব
আত্মিক অন্ধ। যোহন 9 অধ্যায়ত কৈছে 40 পদৰ পৰা যিহুদীবিলাকে সুধিছিলে কি আমিও অন্ধ নেকি তেনেহ'লে? যীশু সুধিছে তোমালোকে অন্ধ বুলি নিজক জনা হ'লে তোমালোকৰ পাপ নাথাকিলাহেঁতেন, কিন্তু তোমালোকে এতিয়া কৈছে আমি দেখা পাওঁ, সেইকাৰণে তোমালোকৰ পাপ এতিয়া আছে। গতিকে এই যিহুদীবিলাকৰ অৱস্থাটো কিয় হৈছিল? কিয় তেওঁলোকে ঈশ্বৰৰ সত্য আৰু ঈশ্বৰৰ অনুগ্ৰহ যি পৰিত্ৰাণ, সেই পৰিত্ৰাণটো চিনি নাপালে? কিয় তেওঁলোকে বুজিব নোৱাৰিলে ঈশ্বৰৰ অনুগ্ৰহ, সত্য আৰু পৰিত্ৰাণটো যিহুদী জাতিয়ে? কি কাৰণ? সেই সময়ৰ যীশু লগত থকা সময়তো। আৰু তেওঁলোকে নিজৰ স্বধৰ্মৰ যিটো নিজৰ ধাৰ্মিকতা, আত্মধাৰ্মিকতাত তেওঁলোকে ফান্দত ফাঁচি থাকিল। মানুহৰ ধাৰ্মিকতাৰ ফান্দত যিহুদীবিলাকে ফাঁচি গ'ল, তাতে ফাঁচিয়ে থাকিল আচলতে। আৰু সেই আত্মধাৰ্মিকতা, ছেল্ফ ৰাইচিয়াছনেছ আৰু পাপ, তাতে ফাঁচি গ'ল যিহুদীবিলাকে। তাৰ পৰা ওলাবই নোৱাৰিলে যীচুক গ্ৰহণ কৰিবলৈ, ঈশ্বৰৰ অনুগ্ৰহ আশীৰ্বাদ তেওঁলোকে পাবৰ কাৰণে। গতিকে খ্ৰীষ্টে আমাৰ আত্মিক হৃদয়খন খুলি দিবলৈ আহিছিলে, আত্মিক কথা বুজিব পৰাকে, আত্মিক বিষয় চিনি পাব পৰাকে। আৰু তেওঁ আমাক, খ্ৰীষ্টে আমাক তেওঁৰ পোহৰ দিবলৈ আহিছিলে। গতিকে এতিয়া আমাৰ মাজত ইয়াত ঈশ্বৰ কিমান দূৰত আছে? কিছুমানে ভাবে পৰিত্ৰাণটো দিলে মই উদ্ধাৰ পাইছিলোঁ 5 বছৰ আগত, 6 বছৰ আগত, হ'ল 10 বছৰ মানে হ'ল আগতে মই বাইবেল ছেমিনাৰ বা কাউন্সিলিং কৰি বুজিলোঁ, কিন্তু এতিয়া এনেকুৱা লাগে যেন ঈশ্বৰটো মোৰ পৰা 15 কোটি কিলোমিটাৰ দূৰত আছে, যেন বেলি আৰু বেলিটো যিমান দূৰ ঈশ্বৰ মোৰ পৰা সিমান দূৰত আছে যেন লাগে। কিছুমানৰ এনেকুৱা অনুভৱ হয়, ঈশ্বৰ যেন মোৰ লগত একো কানেকশ্যন নাই, ঈশ্বৰ বহুত দূৰ দূৰণিত থকা এটা অচিন যেন তেনেকুৱা অনুভৱ হয় কাৰোবাৰ বাবে। কিন্তু ঈশ্বৰ আমাৰ পৰা সঁচাকৈ দূৰ নহয়, বাইবেলে কৈছে ওচৰতে থাকে ঈশ্বৰ। ইয়াত যিটো আমি দেখিলোঁ মতি 20 অধ্যায় পিছৰ অংকখিনি 32 পদৰ পৰা, তেতিয়া কি কৈছে? তেওঁলোকে কৈছে হে দাউদৰ সন্তান আমাক দয়া কৰক, প্ৰভু যীশুক কৈছে। তেতিয়া যীশুৱে থমকি ৰৈ সিহঁতক সুধিলে, মই তোমালোকক কি কৰিবলৈ তোমালোকৰ ইচ্ছা? এতিয়া অন্ধ দুজনক সুধিছে, তোমালোকৰ কাৰণে মই কি কৰিব লাগে? কি লাগে তোমালোকক? আন ভাষাত মোৰ পৰা কি বিচাৰিছা তোমালোকে? হয়, গতিকে ঈশ্বৰ মানুহৰ পৰা কিমান দূৰত আছে? পাচনি কৰ্মলৈ গৈছোঁ 17 অধ্যায়। আহক আমি এটা বাইবেল পদ পঢ়িম। পাচনি কৰ্ম Acts chapter 17। ঈশ্বৰ মোৰ পৰা কিমান কিলোমিটাৰ দূৰত আছে? আপোনাৰ নিজৰ অংক বা আমাৰ নিজৰ অংকটো ভাবি চাওকচোন। ঈশ্বৰ মোৰ ওচৰতে আছেনে? মোৰ চকুৰ বা হাত ভৰিৰ ওচৰত চকুৰ আগত আছেনে? নে ঘৰতে আছে, নে চোতালতে আছে, নে 1 কিলোমিটাৰমান আঁতৰত আছেনে? বা ঈশ্বৰ সঁচাই মানুহৰ পৰা বহুত দূৰত নেকি? পাচনি কৰ্মৰ 17 অধ্যায় পৌলে কৈছে, এথেন্স মহানগৰীত যেতিয়া প্ৰচাৰ কৰিছিলে বাক্যখিনি, ঈশ্বৰ আমাৰ পৰা দূৰত নহয়, ঈশ্বৰক বিচৰাসকলক ঈশ্বৰে পাব পৰাকে ঈশ্বৰৰ পৰিত্ৰাণ ইমান দূৰতো নহয় যে ঈশ্বৰৰ পৰিত্ৰাণটো কোনেও পাব নোৱাৰে, কোনেও গ্ৰহণ কৰিব নোৱাৰে। ঈশ্বৰৰ অনুগ্ৰহ ইমান দূৰত নহয় যে মাইল মাইল বেলিৰ পৰা সূৰ্যটো 15 কোটি কিলোমিটাৰ ওপৰত যেনেকৈ সূৰ্যটো দূৰত আছে, চন্দ্ৰ গ্ৰহ নক্ষত্ৰবিলাক যিমান দূৰত আছে, তৰাবিলাক সিমান দূৰত ঈশ্বৰৰ অনুগ্ৰহটো আছে। তেনেকুৱা ধৰণে অৱশ্যেই নহয়। 17 অধ্যায় ইয়াত মই পঢ়ি দিওঁ 27 পদ, 27 verse 27, 27 পদ। পাচনি কৰ্ম 17 অধ্যায় 27 পদ। যেন মানুহবিলাকে ঈশ্বৰক বিচাৰি বিচাৰি কোনোমতে খপিয়াই পায়, তথাপি তেওঁ ঈশ্বৰ আমাৰ কাৰো পৰা দূৰ নহয়। অন্ধ, লেঙেৰা খুৰা বা দেখা পোৱা যোনে নহওক, সকলোৰ পৰা ঈশ্বৰ দূৰত নহয়। ঈশ্বৰ ওচৰতে আছে, কিন্তু বিষয়টো হৈছে মই কণা, মই অন্ধ। সেইকাৰণে মই আত্মিক চকুৰে মই ঈশ্বৰৰ লগত থাকোঁতে মই ঈশ্বৰক দেখা নাই। ঈশ্বৰ মোৰ লগত ওচৰত থাকোঁতেও মই অনুভৱটো কৰিব পৰা নাই যে প্ৰভু খ্ৰীষ্ট মচিহ মোৰ ওচৰতে আছে যেন অনুভৱ কৰিব পৰা নাই। কাৰণটো হ'ল মোৰ আত্মিক চকুটো
অন্ধ হৈ থকাৰ কাৰণে তেনেকুৱা অনুভৱ হয়। গতিকে পুৰণা নিয়মত যিটো ইয়াত দাউদৰ সন্তান বুলি ৰিকুৱেষ্ট কৰিছে, অ লৰ্ড ছান অফ ডেভিড, এই অন্ধ দুজনে এই কথাখিনি স্বীকাৰ কৰিছে, হে দাউদৰ সন্তান প্ৰভু আমাক দয়া কৰক। গতিকে তেওঁলোকে এটা চান্স, লাষ্ট চান্স আহিছে নহয় জানো? অন্ধ মানুহ কাকো দেখা নাপায়, ৰাস্তাত আছে, ইয়াৰ মচিঅ পাৰ হৈ গৈছে, হাজাৰ জনতাই চিঞৰ বাখৰ কৰি গৈছে, তেওঁলোকে শুনিছে এইজন মচিঅ, মাত্ৰ চকুৰেতো দেখা নাপায়, শুনাহে কথা বেচেৰা। গতিকে শুনা কথাৰে জীৱনত এটা লাষ্ট চান্স পাইছোঁ, যিমান পাৰে তেটোপালে চিঞৰি দিওঁ যাতে যীশুৰ কাণত পৰেগৈ আমাৰ ৰিকুৱেষ্টটো, প্ৰাৰ্থনাটো। তেওঁলোকে চিঞৰি দিছে। গতিকে দাউদৰ বংশত মচিঅ আহিব বুলি এই অন্ধই আগতে শুনা নাছিল নেকি? জিহুদী হিচাপত তেওঁলোকেও শুনিছে, কাৰণ কাণটো শুনা পায়, চকুৱে দেখা নাপায়। জিহুদী সমাজত এইটো শুনিছে যে মচিঅ আহিব, আমি চাওঁ দাউদৰ বংশত আহিব বুলি। জিৰিমিয়া 23, এই অন্ধ দুজনেও সেইটো জানিছিল অৱশ্যে যে আমাৰ বংশতেই মচিঅজন আহিব, কাৰণ এইটো পুৰণা নিয়মত প্ৰতিজ্ঞা আছিল, মচিঅ দাউদৰ বংশত হ'ব, ইজৰাইলৰ বংশত জন্ম হ'ব। জিৰিমিয়া 23, জেৰেমিয়া 23, জেৰেমিয়া 23, জিৰিমিয়া 23, 5 পদ। যদি আপুনি এই অন্ধ দুজন হোৱা হ'লে, যীশু যদি সেই সময়ত আপোনাৰ কাকেদি পাৰ হোৱা হ'লে, আপোনাৰ অন্ধ, আপোনাৰ জীৱনত একো আশা নাই, উপায়হীন, আপুনি হয়তো কিবা এটা আশা কৰিলেহেঁতেন বা চিঞৰিব পাৰিলেহেঁতেন, সৃষ্টিকৰ্তা ঈশ্বৰৰ ওচৰতে পাৰ হৈ গৈছে, এতিয়া এই চান্সত তেওঁৰ পৰা মই কিবা এটা খুজিম, তেওঁক প্ৰাৰ্থনা কৰিম, এইধৰণে। 23 অধ্যায় জিৰিমিয়া 5 আৰু 5 পদ, 5 আৰু 6 পদ। জিহুৱাই কৈছে, চোৱা, যি সময়ত মই দাউদৰ বংশত এক ধাৰ্মিক গজালি উৎপন্ন কৰিম। এইটো পুৰণা নিয়মৰ মচিঅৰ বিষয়ে প্ৰফেচি আছিলে, ভাৱবাণী আছিলে। জিহুদী জাতিয়ে ভালকে জানে, কাৰণ পুৰণা নিয়ম তেওঁলোকৰ হাতত আছিল। তেওঁলোকে বিশ্ৰাম দিনে চৰ্চা কৰে নহয় জানো? ঘৰতো পঢ়ে বাইবেল। এনেকাল আহিছে, তেওঁ ৰজা হৈ ৰাজত্ব কৰিব, জ্ঞানেৰে সৈতে কাৰ্য কৰিব আৰু দেশত বিচাৰ ও ন্যায় সিদ্ধ কৰিব। এইটো খ্ৰীষ্টৰ ভৱিষ্যতবাণী আছিল, খ্ৰীষ্টৰ। তেওঁৰ কালত জিহুদাই পৰিত্ৰাণ পাব, ইজৰাইল নিৰাপদে বাস কৰিব, আৰু জিহুৱাই আমাৰ ধাৰ্মিকতা এই নামেৰে তেওঁ প্ৰখ্যাত হ'ব। এই ভাৱবাণীৰ কথাটো নিশ্চয় এই অন্ধ দুজনে শুনিছে। তেওঁলোক জিহুদী মানুহ হিচাপত বিভিন্ন জিহুদী ধৰ্ম অনুষ্ঠান বা নামঘৰ, বিশ্ৰাম দিন, তেওঁলোকে বাইবেল পঢ়ে নহয় জানো? ঘৰত পঢ়ে, ঘৰুৱা প্ৰাৰ্থনা কৰে, ঘৰুৱাভাৱে আলোচনা কৰে, বাইবেলখন তেওঁলোকে দিনে নিশাই পঢ়ে নহয়, বা আলোচনা কৰে জিহুদী হিচাপত। গতিকে জিহুদী বংশ হিচাপত, জিহুদী মানুহ হিচাপত তেওঁলোক স্বাভাৱিকতে এই দাউদৰ বংশত যীশু আহিব বুলি অন্ধ হ'লেও জানে, কাৰণ শুনি আছে না ৰাইজৰ পৰা, জিহুদী ধৰ্মৰ নেতাবিলাকৰ পৰা ভাৱবাদীটো শুনি আছিল, গম পাইছিল। গতিকে এই অন্ধ মানুহ দুজন যদিও দেখা নাপায়, কিন্তু চকুৰে দেখা নাপায়, কিন্তু তেওঁলোকে চিনি পাইছে, তেওঁলোকৰ শুনাৰ যোগেদি, যে মচিঅ আজি আমাৰ কাষেদি, মচিঅ ঈশ্বৰে যেনেকৈ প্ৰমিছ কৰিছিল, তেওঁ মচিঅ হয়, তেওঁ আহিব আমাৰ জিহুদী ৰাষ্ট্ৰত, জিহুদী দেশত, যিটো ঈশ্বৰে প্ৰমিছ কৰিছিল। গতিকে এই মচিঅজনৰ বাহিৰে তেওঁলোকৰ জীৱনত আন একো আশা নাই। অন্ধ, তেওঁলোকৰ বেলেগ আশা কৰিব পৰা একো নাই। গতিকে তেওঁলোকে এটাই পাইছে, এই এটা চান্স। গতিকে এই চান্সতে তেওঁলোকে বহুত আগ্ৰহেৰে চিঞৰি দিছে। মচিঅ পাৰ হৈছে, মচিঅক তেওঁলোকে বহুত আগ্ৰহেৰে, আন বাকাত আঁকোৱালি, কি ক'ব এইটো, আতুল হৈ বা ব্যাকুল হৈ তেওঁলোকে এই চান্সটো ল'ব বিচাৰিছে। মচিঅ আমাৰ মাজেদি পাৰ হোৱাৰ কাৰণে তেওঁলোকে এইখিনি চেষ্টা কৰিছে, কৰিব পৰা সময়খিনি।
আকুলতাৰে তেওঁলোকে আচলতে চিঞৰিছে। এই চান্সটো তেওঁলোকে ল'ব বিচাৰিছে। গতিকে তেওঁলোকে খ্ৰীষ্ট পাৰ হোৱা বুলি জানি তাত চিঞৰিছে। 30 যিচয়া লৈ গৈছোঁ 35 অধ্যায়। আহক যিচয়া 35 অধ্যায়, যিচয়া 35 অধ্যায়লৈ গৈছোঁ। যিচয়া 35 অধ্যায় যিচয়া 35 অধ্যায়, আইজায়া 35, যিচয়া 35 অধ্যায় 4 পদ। মোৰ ক্ষেত্ৰত হোৱা হ'লে মই কি কৰিলোহেঁতেন? যদি খ্ৰীষ্ট মোৰ কাকেৰি পাৰ হৈ গৈছে, মই অন্ধ আৰু মই গৈ ৰাইজৰ মাজত দেখাও নাপাওঁ বা ৰাইজৰ মাজত খোজকাঢ়িবও নোৱাৰোঁ, মানুহ গছকি শেষ কৰি দিব মোক, ৰাস্তাৰ কাষত মই অন্ধ বহি আছোঁ, কিন্তু সৃষ্টিকৰ্তা মোৰ কাকেৰি পাৰ হৈ গৈছে, মই ৰিকুৱেষ্ট কি কৰিলোহেঁতেন? মই কি প্ৰাৰ্থনা কৰিলোহেঁতেন তেওঁৰ ওচৰত? হয়নে? CM যেতিয়া অটত যায়, ফুঙা লেঙেৰা সাধাৰণ গাঁৱৰ মানুহবিলাকে যেতিয়া CM ৰেলী কৰে, লগ কৰিব আহে, যোৱাবাৰো আহিছে, তাৰপিছত সৰু আইতা এটা আহিছে, মানে বেংগলী আইতা আছিলে, ক'ৰবাত বঙাইগাঁও নে ক'ৰবাত, শিলচৰ নে ক'ৰবাত। তাৰপিছত এই আইতাটোক CM সুধিছে, আপোনাক কি লাগে, কি দিম মই? মামা মোক একটা চৰকাৰী ঘৰ লাগে। ঐ ডিচি লিখি ল, ইয়াক এটা চৰকাৰী ব্যৱস্থা ঘৰ দিবৰ কাৰণে। ঐ ডিচি ইয়াক ঠিক কৰ। CM অৰ্ডাৰ দিছিলে, নিউজত চাই আছিলে। গতিকে তেওঁ জানিছিল এই বিদ্যাজনে CM হয়, তেওঁ কিবা এটা দিব পৰা অন্ততঃ পাৱাৰ আছে। এতিয়া বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ঈশ্বৰ আপোনাৰ কাকেৰি পাৰ হ'লে আপুনি তেওঁৰ পৰা কি কৰিব, কি খুজিব? জীৱনত যদি তেনেকুৱা এটা চান্স যদি পায়। 35 অধ্যায় কিমান ক'লো? যিচয়া 35 অধ্যায় হয়, আইজায়া 35, 4 and 5, 4 আৰু 5 পদ। ইয়াতে কৈছে, ভয়াতুৰ মনৰ লোকক কোৱা, হাঁ কৰা, ভয় নকৰিবা, হৱা চোৱা, তোমালোকৰ ঈশ্বৰ প্ৰতিকাৰ সাধনৰ অৰ্থে আহিছে, ঈশ্বৰে নিজ প্ৰতিফল দিবলৈ ওচৰ চাপিছেহি, সেয়ে তেওঁৱে আহিছে। এইটো মচিহৰ বিষয়ে, আহিব লগা মচিহৰ বিষয়ে ভৱিষ্যতবাণী যীশুৱে কৰিছে, তোমালোকক পৰিত্ৰাণ কৰিব। খ্ৰীষ্ট যীশুৰ বিষয়ে এইটো ভৱিষ্যতবাণী আছিল। সেই কালত অন্ধবিলাকৰ চকু খোলা হ'ব আৰু কলাবোৰৰ কাণ মুকলি হ'ব। একজেক্টলি এই ভাৱবাণীৰ বাক্যমৰ্মে মচিহ ইজৰাইলৰ ভূমিত এই কামখিনি কৰিলে আৰু মচিহৰ জীৱনৰ যোগেদি এই কথাখিনি সিদ্ধ হৈছিল। মচিহৰ যোগেদি এই বাক্যখিনি ফলিয়াইছিল। গতিকে ভাৱবাণী মচিহৰ বিষয়ে এনেকুৱা 320টা লিখিতভাৱে ভাৱবাণী পুৰণা নিয়মৰ আছিল। মচিহ এনেকৈ কৰিব, এনেকৈ কৰিব, তেনেধৰণে। আৰু সেইটো খ্ৰীষ্টে সেইখিনি সম্পূৰ্ণৰূপে যীশুৱে কৰিছিল। পুৰণা নিয়মত যিমান বাক্য শাৰী আছিল, আখৰে আখৰে খ্ৰীষ্টৰ জীৱনত সেইখিনি পলিয়াই গৈছিল। গতিকে পুৰণা নিয়মটো তেনেধৰণৰ। গতিকে যিসকল লোকে নিজকে তৃপ্ত বুলি ভাবে, মই যথেষ্ট, মোৰ আৰু ঈশ্বৰৰ সহায় বা ঈশ্বৰৰ দয়াৰ প্ৰয়োজনটো নাই, মোৰ তৃপ্ত আছে, চেল্ফ চাফিচিয়েণ্ট, মই নিজে পাৰোঁ চলিব, কি ক'ব, চেল্ফ তৃপ্ত, সন্তুষ্ট, চেল্ফ চাফিচিয়েণ্ট, এনেকুৱা মানুহবিলাকে যিবিলাকৰ প্ৰয়োজন নাই বুলি ভাবে মচিহৰ সহায়, ঈশ্বৰৰ সহায়, চেল্ফ চাফিচিয়েণ্ট, আত্মসন্তুষ্টি মানুহবিলাকে বা তৃপ্ত মানুহবিলাকে তেওঁলোক যে আকুল হৈ কিবা এটা ঈশ্বৰৰ পৰা বিচাৰিব লাগে বুলি তেওঁলোকৰ এইটো জ্ঞান নাই। ঈশ্বৰৰ পৰা তৃষ্ণাতুৰ আকুল হৈ, ব্যাকুল হৈ ঈশ্বৰৰ পৰা ৰিকুৱেষ্ট কৰিব লাগে, ঈশ্বৰৰ চান্স পাওঁতে তেওঁলোকৰ সেইটো ইচ্ছা নাই। কিয়? তেওঁলোক তৃপ্ত, তেওঁলোক অলৰেডি চেল্ফ ছেটিছফাইড, তেওঁলোক আত্মসন্তুষ্ট। আৰু সৃষ্টিকৰ্তা কাকেদি পাৰ হ'লেও তেওঁলোক কলা, বোবা, একো নাজানে। এই অন্ধই কিন্তু জানিছে তেওঁলোকৰ কমি আছে কিবা এটা, তেওঁলোকক লাগে সৃষ্টিকৰ্তাৰ পৰা মোক কিবা এটা লাগে, মোৰ মচিহৰ পৰা মোক কিবা এটা লাগে। গতিকে মচিহক তেওঁলোকে ৰিকুৱেষ্ট কৰিছে। যীশুৱে 55 অধ্যায়ত
চাওঁ আমি যিশয় 55 অধ্যায় চাওঁ ওচৰতে আছোঁ যেতিয়া 6 পদ যিশয় 55 অধ্যায় জ্ঞানী মানুহ হ'লে বা বিবেচক মানুহ হ'লে মচিও পাৰ হ'লে সৃষ্টিকৰ্তা পৰা যদি চান্স পায় কিবা এটা খুজিবলৈ যেতিয়া CM-এ য'ত ত'ত যায় তেতিয়া যিবিলাক বুদ্ধিয়ক মানুহ CM-ৰ পৰা কিবা কিবি খুজি লয় বা ৰজা ৰাষ্ট্ৰপতি আহিলে কিবা কিবি খুজি লয় আপুনি মোক এনেকুৱা এটা লাগিছিল চৰকাৰী ঘৰ বা এনেকুৱা এটা মোক লাগিছিল মোৰ চিকিৎসাৰ মোক ৰেচন কাৰ্ডটো দিয়া নাই ৰেচন কাৰ্ডটো লাগিছিল তেওঁলোকে খুজি লৈ আৰু পায়ো যায় দিব পৰা পাৱাৰজনৰ হাতৰ পৰা পাই যায় এইটো নহয় জানো তো এজন CM তেওঁটা ভোট দি ৰাইজে জিকাইছে কিন্তু সৃষ্টিকৰ্তাটো আমিতো সৃষ্টি কৰা নাই আমিতো কিন্তু তেওঁ আপোনাক মোক কিবা সহায় কৰিব পৰা সময়খিনিত বিচাৰিলে সহায় কৰিব পাৰে গতিকে যিশয়ে 55 অধ্যায়ত কৈছে 6-7 পদত যিহুৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা তেওঁ ওচৰত থাকোঁতে তেওঁৰ আগত প্ৰাৰ্থনা কৰা দুষ্ট লোকে তেওঁৰ পথ আৰু অধৰ্মী লোকে তেওঁৰ কল্পনা ত্যাগ কৰক আৰু যিহুৱালৈ উলটি আহক তাতে তেওঁ প্ৰচুৰ তাক কৃপা কৰিব আৰু সি আমাৰ ঈশ্বৰলৈ ঘূৰি আহক কিয়নো তেওঁ প্ৰচুৰ পৰিমাণে ক্ষমা কৰিব যিহুৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচৰা তেওঁ ওচৰত থাকোঁতে তেওঁৰ আগত প্ৰাৰ্থনা কৰা গতিকে মচিয়জন যেতিয়া এই অন্ধজনে গম পাইছে যে মচিয় মানৱ জাতিক বচাওঁতা মোক মৃত্যুৰ পৰা জীৱন দান দিব পৰা সৃষ্টিকৰ্তা মচিয়জন মোৰ কাকেদি আমাৰ কাকেদি পাৰ হৈছে অন্ধজনে নিশ্চয় আলোচনা কৰিছে তেওঁলোকে ডিসকাস কৰিছে আমি কি কৰিম ইমান জনতাৰ মাজত যেনেকে MLA মিনিষ্টাৰ গলে যেনেকে ৰাইজে ঢোল পেপা বজাই আগুৱাই প্ৰেড মানে কিবা কৰি লৈ যায় আৰু তেনেকুৱা অৱস্থাত ৰেলি কি কৰিব অন্ধ দুজনেতো পাত্তা নাপাব গতিকে অন্ধ দুজনে কি কৰিব পাৰে আমাৰ ডিঙিত টেটুপালি চিঞৰি দিম যাতে আমাৰ কথাখিনি ৰিকুৱেষ্টটো যাতে তেওঁৰ তাত মচিয়ৰ তাত গৈ পায় আমাক উদ্ধাৰ কৰিব পাৰে পৰিত্ৰাণ দিব পাৰে তেওঁলোক অলপ এইখিনি ক্ষেত্ৰত বুদ্ধিয়োগে হয় আচলতে গতিকে যিবিলাক মানুহ সেলফ সাফিচিয়েন্ট আত্মসন্তুষ্টিত আছে মোক আৰু প্ৰয়োজন নাই আত্মিক বিষয়ত বা অন্য বিষয়ত ঈশ্বৰৰ মোৰ সহায় নালাগে মই আত্মসন্তুষ্টিত আছে তেওঁলোকৰ তেনেকুৱা আচলতে বিচৰাৰ ইচ্ছাটো নাই গতিকে কিয় ঈশ্বৰে আমাক বিভিন্ন জটিলতাত মাজেদি যাবলৈ দি চায় লাইফটো হাৰ্ডশিপ কিয় কৰে জীৱনটো কিয় কঠিন আৰু সংগ্ৰামময় কৰে ঈশ্বৰৰ মানুহবিলাকক বা মানৱ জাতিক ঈশ্বৰে কিয় সংগ্ৰাম কঠিন আৰু জটিলতাৰ মাজেদি মানৱ জাতিক কিয় ঈশ্বৰে মনুষ্যক এই জীৱনত এৰি দিয়ে যাতে এনেকুৱা জটিলতা এনেকুৱা কঠিন পৰিস্থিতিৰ মাজত এই দুখ ভোগৰ জীৱনৰ জ্বালাৰ মাজত মানুহে আমি যাতে আকুল হওঁ ব্যাকুল হওঁ ঈশ্বৰক আৰু বেছি পাবৰ কাৰণে বেছিকৈ ঈশ্বৰক পাবলৈ অলপ ঈশ্বৰক পোৱা মানুহ আছে ঈশ্বৰক বহুত পোৱা মানুহ আছে নহয় জানো গতিকে জীৱনটো জ্বালা বা জীৱনৰ এই জটিলতা কঠিনতা মানৱ জাতিৰ জীৱনত কিয় আহে যাতে আমি আকুল হ'ব পাৰো আকুল হৈ ব্যাকুল হৈ হেঁপাহ জন্মিব পাৰে দুখ কষ্ট সমস্যা থকা মানুহে সেই আকুলতা বা হেঁপাহ বা ব্যাকুলেৰে ঈশ্বৰৰ প্ৰতি বলিয়াৰ দৰে ঈশ্বৰৰ পৰিত্ৰাণ বিচাৰে প্ৰভুৰ পৰা তেওঁলোকে পৰিত্ৰাণ তেনেকৈ বিচাৰে গতিকে কৰন্তীয়া মণ্ডলীৰ কিন্তু দুৰ্বলতাটো চাওঁ কৰন্তীয়া মণ্ডলীৰ ভাই ভনীবিলাক তাৰ বিপৰীতটো কৰিছিল প্ৰথম কৰন্তীয়ালৈ গৈছোঁ 4 অধ্যায় 1 Corinthians chapter 4 কৰন্তীয়া মণ্ডলী ভাবিছিলে আমি জানো আমাক আৰু কি লাগে তেওঁলোকে পাচনি পৌল তেওঁলোকৰ যোগেদি আৰম্ভ কৰিছিল কিন্তু পাচনি পৌলকো তেওঁলোকে নেগলেক্ট কৰিছিল মানে পাচনি পৌলকো একৰীয়া কৰিছিল মণ্ডলীবিলাকে বেলেগ কৰি ৰাখিছিল মানে তেওঁ মণ্ডলীৰ বিষয়ৰ পৰা অলপ তেওঁলোকে বেলেগকে সাইড হৈছিল মণ্ডলীটো আচলতে পাচনি পৌলৰ পৰা প্ৰথম কৰন্তীয়া 4 অধ্যায় পাচনি পৌলে কৰন্তীয়া মণ্ডলীৰ বিষয়ে কি পত্ৰ লিখিছে 4 অধ্যায়টো চাব প্ৰথম কৰন্তীয়া 8 পদৰ পৰা অলপ লম্বা আছে 8 পদৰ পৰা তোমালোক এতিয়াই তৃপ্ত হলা এটো অলপমান লাজ লগা কথাহে পৌলে কৈছে কৰন্তীয়া ভাই ভনীসকলক অলপমান তোমালোক বহুত জানা উজা হলা
পৌলকো তেওঁলোকে পৌলে প্ৰচাৰ কৰিলে, পৌলৰ যোগেদি আৰম্ভ হৈছিল কৰন্থিয়া মণ্ডলী। কিন্তু পিছত কি ভাবিলে এই কৰন্থিয়া মণ্ডলীবিলাক, পৌলক কিয় লাগে, আমি নিজেই মণ্ডলী, আমি পৌলক একাকৰীয়া কৰিছিল আচলতে পাচনি পৌলক। এতিয়াই ধনৱন্ত হ'লা, তেওঁলোকে বহুত আত্মিকভাৱে ধনী, বাইবেল জানো, আমিও জানিলোঁ, আমিও বুজিলোঁ, শিকিলোঁ, আৰু কি শিকিব, আৰু বেছিকৈ দৰকাৰ নাই, এনেধৰণৰ এটা মানসিকতা সোমাই গৈছিল এই ভাই ভনীবিলাকৰ ভিতৰত। গতিকে আমি নোহোৱাকৈ ৰাজত্ব পালা, পৌল নোহোৱাকৈ নিজে নিজে ৰাজত্ব পাইছিল মণ্ডলীটো, নহয়নে? পাচনি পৌল বাক্য দিয়া নথকাকৈ তোমালোকে সৈতে আমিও যেন ৰাজত্ব পাব পাৰোঁ, এইকাৰণে তোমালোকে সঁচাকৈ ৰাজত্ব পোৱা হ'লে বৰ ভাল আছিল। এইটো কথাটো বুজি পাইছেনে কৰন্থিয়া মণ্ডলীক পৌলে কেনেধৰণে বুজাব বিচাৰিছে? গতিকে এই ধৰণৰ মানসিকতা আছিল এই কৰন্থিয়া মণ্ডলীৰ ভাই ভনীবিলাকৰ, কিছুমানৰ, চবৰ নহ'বও পাৰে, কিছুমানৰ আছিল চাগে। কাৰণ ভূত হয় পাচনিবিলাক যি আমাক ঈশ্বৰে সকলোৰে শেষ কৰি মৰণলৈ নিৰূপণ কৰা লোকৰ দৰে দেখুৱালে। গতিকে পাচনি আৰু মণ্ডলীৰ ভাই ভনীৰ মাজত কি ডিফাৰেঞ্চ আছে? পাচনি পৌলৰ জীৱন আৰু মণ্ডলীৰ ভাই ভনীবিলাকতো দেওবাৰে এবাৰ আহে, মন গ'লে আহিব, নকৰিলে নাই। কিন্তু পাচনিজনটো তেনেকৈ কৰিব নোৱাৰে, দেওবাৰে বেমাৰ হ'লেও শিক্ষা দিব লাগিবহি। সেই দাঁতত বিষ হওক, পেটত বিষ হওক, মাথা বিষ হওক, জ্বৰ হওক, সেইটোতো ক'ব নোৱাৰে আজি মই থিয় হ'ব নোৱাৰিম, থিয় হ'ব লাগিব, পাচনিজন যাব লাগিব প্ৰচাৰ কৰিবলৈ। কিন্তু ভাই ভনীবিলাক যাওঁ বা নাযাওঁ নিজৰ কথা, নহয় জানো? মাহেকত বা সপ্তাহত এবাৰ দেওবাৰে আহিলেই হ'ল, অলপ সময় বহি দিলেই হ'ল। কিন্তু পাচনিয়ে জানো সেইখিনি কৰিব পাৰে? পাষ্টৰ পাচনি সেইখিনিয়ে জানো সন্তুষ্ট হ'ব পাৰে জানো? গতিকে পৌলে কৈছে পাচনিবিলাক যি আমাক ঈশ্বৰে সকলোৰে শেষ কৰি মৰণলৈ নিৰূপণ কৰা লোকৰ দৰে দেখুৱালে, কিয়নো জগতৰ আগত অৰ্থাৎ স্বৰ্গদূত আৰু মানুহবিলাকৰ আগত আমি কৌতুকৰ পাত্ৰ হৈছোঁ, হাঁহিয়তাৰ পাত্ৰ হৈছোঁ। পাচনি প্ৰচাৰক পালকৰ কামটো, নহয় জানো? খ্ৰীষ্টৰ অৰ্থে আমি মূৰ্খ হয়, কিন্তু তোমালোক ভাই ভনী, মণ্ডলী ভাই ভনী খ্ৰীষ্টত বুদ্ধিমান। আমি হ'লে মূৰ্খ, পাষ্টৰ প্ৰচাৰকবিলাক। আমি দুৰ্বল, কাৰণ আমি ঈশ্বৰৰ কাম কৰোঁ, আমি দুৰ্বল মানুহ। কিন্তু ভাই ভনীসকল তোমালোক বলৱান, তোমালোক মান্যৱন্ত, তোমালোকৰ মান সন্মান আছে, কিন্তু আমি অপমানিত। পৌলক য'তেই যায় প্ৰচাৰ কৰোঁতে মানুহে অপমান কৰিছিল, দুখ কষ্ট দিছিল। কৰন্থিয়া মণ্ডলীয়েও দুখ কষ্ট দিছিল, কৰন্থিয়া মণ্ডলীয়েও পৌলক অপমান কৰিছিল কিছুমান ভাই ভনীয়ে। তাৰপিছত আমি এই সকলোকে আমি এই সময়লৈকে ভোক আৰু পিয়া লগা, বস্ত্ৰহীন, পাচনিবিলাকৰ জীৱনটো কৈছে, মাৰ কিল খোৱা আৰু বসতিহীন হৈ পৰিশ্ৰম কৰি নিজ হাতেৰে কাম কৰি ফুৰিছোঁ, ঘূৰি ফুৰিছোঁ, ইটো মণ্ডলীৰ পৰা ইটো মণ্ডলী, সিটো জেগাৰ পৰা ইটো গাঁও, সিটো গাঁৱৰ পৰা। নিৰ্দিষ্ট ঘৰ বাৰী পাতি থাকিব নোৱাৰে, নহয় জানো? পাচনি মানুহৰ জীৱনটো, পৰিচৰ্যা কৰা মানুহবিলাকৰ ঘৰ বাৰী তেনেকৈ স্থায়ী জেগাত আৰামছে কৰি থাকিবলৈ জেগা নাই। তেওঁলোকে এনেধৰণে ঘূৰি ফুৰি পৰিচৰ্যা কৰিছিল সেই সময়ৰ পাচনিবিলাকে। তাৰপিছত আৰু নিন্দিত হৈ আশীৰ্বাদ কৰিব লগা হয়। কোনোবা নিন্দা কৰিলেও, তাৰণা কৰিলেও ভাই ভনী বুলি আমি আশীৰ্বাদ প্ৰাৰ্থনা কৰি দিওঁ। তাৰণা পাই সহিব লগা কৰিছোঁ, পৌলে কৈছে। ইটিংকি পাই বিনয় কৰিছোঁ। নিন্দা, ইটিংকি, নেগলেক্ট কৰিলেও ৰিকুৱেষ্ট কৰিব লগা হৈছে, এই ভাই ভনী আহক, আপুনি শুনক, আমি সৰু হ'ব লগা হৈ যায়। আমি জগতৰ জাবৰ আৰু আটাই বস্তুৰ মল স্বৰূপ এতিয়ালৈকে হৈ আছোঁ। গতিকে এই ধৰণৰ কথা পাচনি পৌলে কৰন্থিয়া মণ্ডলীক এনেধৰণে অলপমান ইনডাইৰেক্টলি গালি পাৰিছে। তেওঁলোকে যিজন বাক্য দিওঁতা, সেই বাক্য দিওঁতা পাচনিজনক দৰকিনাৰ কৰিছিলে। তেওঁলোকে নিজেই ৰাজত্ব কৰিব বিচাৰিছিল, নহয়নে? মণ্ডলীটো ঈশ্বৰৰ বাক্যৰ ৰাজত্ব কৰাটো বিচৰা নাছিল কেইজনমানে, কৰন্থিয়া মণ্ডলীৰ ভাই ভনীবিলাক। গতিকে এই ধৰণৰ মানসিকতা, এই ধৰণৰ স্বভাৱটো ঈশ্বৰে প্ৰশংসা কৰা নাই। তাৰপিছত এতিয়া কথাটো হ'ল, এই অন্ধযোজনক বাকী যীশুৰ লগত যিটো জনতাই গৈছিলে বিভিন্ন আশা আকাংক্ষা কৰি, সেই জনতাই কি কৰিছিল? এই অন্ধযোজনক, হয় মনে মনে থাক, অন্ধ, কাম নাইকিয়া, হাওপোৱা, অন্ধ মানুহ তহঁতে, চুপ থাক। ৰাইজে যেনেকৈ MLA মিনিষ্টাৰ বা মিনিষ্টাৰ গ'লে তাৰ পিয়ন চিয়ন বডিগাৰ্ডবিলাকে কেতিয়াবা খেদাই প্ৰথম কৰন্থিয়া 1 অধ্যায়
প্ৰথম কোৰিন্থিয়া 1 অধ্যায় 26 পদ আমাৰ আমন্ত্ৰণ আমাক প্ৰভুৱে কি ৰূপৰ পৰা আমন্ত্ৰণ কৰিছে আমাৰ এই মণ্ডলী ভাই ভনীবিলাক অৱশ্যে তেনেকুৱা শাৰীৰিক জাগতিক ফালৰ পৰা আদ্যৱন্ত বা বহুত মান্যৱন্ত পৰিয়ালৰ পৰা অহা মানুহ নাই ইয়াত তেনেকুৱা প্ৰথম কোৰিন্থিয়া 1 অধ্যায় খুব কম আৰু ঈশ্বৰৰ ৰাজ্যত নতুন জন্ম 26 পদ প্ৰথম কোৰিন্থিয়া 1 অধ্যায় 26 পদ কিন্তু ঈশ্বৰে 26 পদ কিয়নো 1 Corinthians 1:26 chapter 1 verse 26 কিয়নো হে ভাইবিলাক তোমালোকে নিজৰ আমন্ত্ৰণলৈ মন কৰি চোৱা মাংস অনুসাৰে বা জাগতিক বা ফিজিকেলি অনুসাৰে ফিজিকেল মানে জগতৰ ফালৰ পৰা আমি বহুত গুণী জ্ঞানী শক্তিমন্ত ভদ্ৰলোক অনেক নাই গতিকে আমি জগতৰ ফালৰ পৰা পৌলে কৈছে জাবৰ মল লেতেৰা তেনেকুৱা সামান্য মানুহক প্ৰভুৱে আমাক আমন্ত্ৰণ কৰিলে ঈশ্বৰৰ ৰাজ্যত এতিয়া আমাৰ এই মণ্ডলীৰ ফালৰ পৰাও জগতৰ ফালৰ পৰা জগত মানে সংসাৰত আপোনালোকৰ বহুত ডাঙৰ পজিশ্যন নাই বহুত ডাঙৰ ঠিকাদাৰ নহয় বা বহুত ডাঙৰ আপোনালোকৰ মাটি সম্পত্তি থকা দোকানী বিজনেছমেন বহুত লাখ কোটি থকা কোটি কৰোৰ টকাৰ তেনেকুৱা হয়তো খুব কম আছে আমাৰ নাই প্ৰায় মণ্ডলীত যি কি নহওক ঈশ্বৰে কিয় এনেকুৱা মানুহকে আমন্ত্ৰণ কৰিছে আদ্যৱন্ত লোক খুব কম কিয় কাৰণ আদ্যৱন্ত লোকসকল তেওঁলোক কি কয় তৃপ্ত মানে কি ক'ব তেওঁলোকৰ আত্মাৰ ভোক পিয়া নাই তেওঁলোকে ভাবে আমি পাৰো ঈশ্বৰ নোহোৱাকেও চলিব প্ৰভুৰ পৰিত্ৰাণ নোহোৱাকেও আমি চলি যায় আৰু পৃথিৱীটো ঈশ্বৰৰ সহায় নোহোৱাকে প্ৰাৰ্থনা নকৰাকেও বাইবেলখন নপঢ়িলেও ঈশ্বৰৰ সহায় নকৰিলেও মই চলি যাব পাৰো কাৰণ মোৰ টকা আছে বেমাৰলৈ হস্পিটেল যাব পাৰো সেইটো কৰিব পাৰো তেনেকুৱা মেক্সিমাম আদ্যৱন্ত লোকসকল এই পৰিত্ৰাণৰ পৰা দূৰত থকাৰ ইও এটা কাৰণ তাৰপিছত যি কি নহওক যীশুৱে সুধিছে এই অন্ধ দুজনক লাষ্টৰ পালে তেওঁলোকে কৈছে হে দাউদৰ সন্তান প্ৰভু যীশু আমাক দয়া কৰক তেতিয়া যীশুৱে সুধিলে তোমালোকক মই কি কৰি দিয়াটো বিচাৰে what do you want যদি আপুনি যীশুক লগ পাব পৰা চান্স এটা পায় ক'বাত তেনেকুৱা আহিছে আৰু আপোনাৰ ঘৰৰ কাকেদি পাৰ হৈছে এক্সাম্পল আৰু যীশুৰ পৰা আপুনি কি খুজিব ধৰক সেই সময়ত কি খুজিব এই অন্ধ দুজনে পইচা খোজা নাই চৰকাৰী ঘৰ খোজা নাই কাপোৰ কানি খাদ্য টোপোলা খোজা নাই দৃষ্টিশক্তি খুজিছে দেখা পাবৰ কাৰণে প্ৰভুৰ পৰা আপোনাৰ কাকেদি যদি প্ৰধানমন্ত্ৰী পাৰ হৈ CM পাৰ হৈ যায় কি খুজিব CMৰ পৰা আৰু এতিয়া সৃষ্টিকৰ্তাজনে আপোনাৰ চোতালৰ বা আপোনাৰ ৰাস্তাৰ কাকেদি পাৰ হৈ গৈছে গতিকে প্ৰভুৱে জানে এই অন্ধ দুজনৰ কি দৰকাৰ অলৰেডি কিন্তু তৎসত্ত্বেও প্ৰভুৱে সুধিছে কাৰণ প্ৰভুৱে জানিব বিচাৰিছে প্ৰকৃততে এনে অন্ধ দুজনক চকুটো ভাল কৰি দিয়াৰ বদলি অকল চকুটো কেইবছৰমান জীয়াই থকাৰ চকু দিয়াৰ বদলি প্ৰভুৱে তেওঁলোকৰ লগত প্ৰভুৱে কিবা এটা আন্তৰিক সম্বন্ধ বনাব বিচাৰিছে তেওঁলোকৰ লগত এনেকুৱা এটা সম্বন্ধ প্ৰভুৱে বনাব বিচাৰিছে যাতে তেওঁলোকৰ এই চকুখিনি দেখা পোৱাৰ লগতে গতিকে এতিয়া আমি দেখিছো যে প্ৰভু তেওঁলোকে কৈছে আমাৰ চকুখিনি দেখা পোৱা কৰি দিয়ক তেওঁলোকে এইটো ৰিকুৱেষ্ট কৰিছে প্ৰভুৰ পৰা জাষ্ট এটা আমাৰ চকুকেইটা দেখা পোৱা কৰি দিয়ক open my eyes I want to see your wonders মোৰ চকু মুকলি কৰা গীতমালা 119ত কৈছে না মই তোমাৰ ব্যৱস্থাত আচৰিত বিষয় দেখা পাব বিচাৰিছো গতিকে তেওঁলোকে চকু খুলি দিবলৈ ৰিকুৱেষ্ট কৰিছে ব্লাইণ্ড মেন তেওঁলোকে প্ৰকাশ কৰিছে যে তেওঁলোক অন্ধ গতিকে আমাক তেওঁলোকে আকুলতাৰে কি ক'ব এনেকুৱা অৱস্থা তেওঁলোকে বিচাৰিছে ব্যাকুল হয় তাৰ মানে আশা শূন্য বা জান প্ৰাণ দি পিনি বিচাৰিছে আমাৰ চকুকেইটা দেখা পোৱা কৰি দিয়ক প্ৰভু দাউদৰ সন্তান
জান প্ৰাণ দি যীশুৰ পৰা ৰিকুৱেষ্ট কৰিছে ইমান ৰাইজৰ মাজত নহয়নে জান যোৱাকে চিঙৰি দিছে নহ'লে শুনা নাপাব না মচিও পাৰ হৈ গুচি যাব নুশুনিব গতিকে এই মুহূৰ্তত ভাবি চাওক এনেকুৱা অৱস্থাত তেওঁলোকে প্ৰভুৰ পৰা সহায় বিচাৰিছে আমিও যেতিয়া আমি নিজকে এই সংসাৰত অভিযোগ আপত্তি বা উজৰ তুলি বা বিভিন্ন ধৰণৰ উজৰ আপত্তি কৰি পূৰ্বে জীয়াই আছিলোঁ এই জাগতিক বস্তুৰ বয় বস্তু এইটো নাই সেইটো লাগে বুলি আমি ভাবি এই জগতৰ বা মাংসৰ কাৰণে আমি যেতিয়া এই সংসাৰত অনেক নিজৰ জীৱনত অশান্তি আছিল উজৰ আছিল আপত্তি আছিল ঈশ্বৰৰ প্ৰতি আমাৰ খং বেজাৰ বা বিশ্বাস নকৰোঁ বুলি বিদ্ৰোহী ভাৱ আছিল কাৰণ আমাৰ জাগতিক এই বয় বস্তু এইটো নাই সেইটো নাই ঈশ্বৰে দিয়া নাই ঢেৰ মানে মুঠতে জীৱনত অসন্তুষ্টিৰে ভৰা জীৱন আছিল নহয়নে মানে আত্মিক পালৰ পৰা নহয় জাগতিক বয় বস্তুৰ পালৰ পৰা আত্মিক পালৰ পৰা নহয় পূৰ্বে আমি তেনেকুৱা মানুহ আছিল গতিকে সেই মুহূৰ্তত প্ৰভুৱে যদি আপোনাক সোধে তোমাক কি লাগে আপোনাৰ জীৱনত অনেক অশান্তি আছে বেজাৰ আছে আপোনাৰ ভাল গাড়ী এখন নাই আপুনি ভাল ঘৰত নাই বা কিবা কিবি জাগতিক বয় বস্তু আপুনি বিচাৰি আকুল হৈছে মানে উজৰ আপত্তি কৰি আছে ঈশ্বৰৰ প্ৰতি আৰু আপুনি তেতিয়া আৰু অভিযোগ আপোনাৰ জীৱনত আপত্তি উজৰে আৰু সেই সময়ত যদি প্ৰভু যীশু আপোনাৰ কাষত আহি যায় হেল্ল' মিষ্টাৰ ডেকা তোমাক কি লাগে যদি প্ৰভুৱে আপোনাক সোধে আজি সেই সময়ত তোমাৰ ইচ্ছা কি গতিকে আমাৰ ইচ্ছা কি প্ৰকৃততে আমি কি বিচাৰিছো প্ৰভুৰ পৰা ৰিয়েলি আমি আকুল হৈ জান প্ৰাণ দি প্ৰভুৰ পৰা কি বিচাৰিছো প্ৰত্যেকৰ বিচৰা বেলেগ হ'ব পাৰে আপোনাৰ বিচৰা বেলেগ জান প্ৰাণ দি আপুনি প্ৰভুৰ পৰা কি বিচাৰিছে একেটাৰ সেইটো বিচৰা বেলেগ একেটাৰ বিচৰা বেলেগ হ'ব পাৰে আমাৰ দিনত আমি তেওঁৰ লগত সময় বিতাইছো আৰু আমি অনুভৱ কৰিব পাৰিছো আমি তেওঁৰ পৰা কি বিচাৰিছো আৰু প্ৰকৃততে আমাক কি দৰকাৰ আমাক কি লাগে কি বৰ্তমান ফিলিপিয়া 2:1 গৈছো ফিলিপিয়া 2:1 আমাৰ ইচ্ছা কি আচলতে প্ৰভুৰ পৰা আমি কি ইচ্ছা কৰিছো কি বিচাৰিছো ফিলিপিয়া 2:1 ফিলিপিয়া 2:1 ফিলিপিয়া 2:1 13 পদ ফিলিপিয়া 2:1 13 পদ ফিলিপিয়া 2:1 13 পদ ফিলিপিয়া 2:1 13 পদ ফিলিপিয়ান চেপ্টাৰ 2 ভাৰ্ছ 13 আহক আমি একেলগে পাঠ কৰিছো 13 পদ কিয়নো ঈশ্বৰে নিজৰ হিত সংকল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য সাধন কৰা এই উভয়ৰ সাধনকৰ্তা হৈছে ইচ্ছা কি তোমাৰ ইচ্ছা কি মোক সোধে আপুনি সেই অৱস্থাত আছে খেলি মেলিৰ জীৱনটো নহয় জানো উজৰ আপত্তি লৈ জীয়াই আছে আৰু প্ৰভুৱে যদি কয় তোমাৰ ইচ্ছা কি মোৰ পৰা জবাবটো কি দিম আমি গতিকে যীশুৱে এই পৰিস্থিতিত মানুহৰ প্ৰতি কম্পেশ্যন হৈছে দয়ালু হৈছে কৃপালু হৈছে মেহেৰবানে দৃষ্টিৰে চাইছে কৃপাৰে মৰমৰ দৃষ্টিৰে তেওঁ চাইছে আৰু এই উপায়হীন নিকীন আকাৰহীন এই অন্ধ দুজনৰ চকু চুই দিছে স্পৰ্শ কৰি দিছে ৰাইজৰ বাধাক নেওচি তাৰপিছত যীশুৱে এনেকুৱা ধৰণৰ মৰম ইয়াৰটো হৈছে যেন আভ্যন্তৰীণ তেওঁৰ যিটো জ্বালা অন্তৰ্জ্বালা মানে বেলেগ নেগেটিভ অৰ্থ নহয় পজিটিভ অন্তৰ্জ্বালা মানুহৰ প্ৰতি তেওঁৰ অন্ধ কুঙা কুৰা উপায়হীন মানুহবিলাকলৈ চাই তেওঁৰ অন্তৰখন বুকুত জ্বলি গৈছিল তেওঁলোকক সহায় কৰিবলৈ তেওঁলোকক উপকাৰ কৰিবলৈ তেওঁলোকক পৰিত্ৰাণ দিবলৈ
গতিকে এই ধৰণৰ অন্তৰ্জালা তেওঁৰ জ্বলি অন্তৰত বুকুখন জ্বলি আছিল বুকুখন ইয়েছ বিষ হৈ আছিল বুকুত গতিকে তেওঁ নিজৰ যেন হৃদয়খন অন্তৰ ফালিয়ে দিছে ধৰক এনেধৰণৰ তেওঁ দুখ লৈছিল এনেকুৱা অৱস্থাত মানুহবিলাকক দেখা পায় একেধৰণে তেওঁ মানুহৰ প্ৰতি অতি দয়ালু মানুহৰ প্ৰতি বহুত মৰমীয়াল আজিও এতিয়াও আনকি এতিয়াও বৰ্তমান মানুহৰ প্ৰতি তেওঁ বহুত দয়ালু বহুত মৰমীয়াল আৰু বহুত কৃপালু আৰু তেওঁ স্পষ্টকৈ প্ৰকাশ কৰিছে দেখুৱাইছে তেওঁৰ মৰম দয়া ক্ৰুচত হাত দুখন মেলি পিনি তেওঁ প্ৰাণ দি আমাক বচাইছে গতিকে তেওঁ এতিয়াও নিজৰ পালৰ পৰা আমাক সেই মৰম দয়াৰে চাইছে প্ৰব্লেমটো হৈছে বহুত মানুহৰ ইচ্ছা নাই হেঁপাহ নাই আকুলতা নাই ব্যাকুলতা নাই ঈশ্বৰৰ প্ৰতি ঢোক পিয়া নাই তেনেধৰণে প্ৰব্লেম সেইটোৱে সমস্যা গতিকে এতিয়া যিসকলৰ ভোগ আছে পিয়া আছে তেওঁলোক তৃপ্ত হ'ব জেৰেমিয়া 29 প্ৰভুৰ পৰিত্ৰাণৰ প্ৰতি প্ৰভুৰ সহায়ৰ প্ৰতি বহুত লোকৰ সেই ধৰণৰ আকুলতা বা আবেগ কি কয় ইচ্ছা হেঁপাহ নাই জেৰেমিয়া 29 29 জেৰেমিয়া Jeremiah 29 জান প্ৰাণ দি প্ৰভুৰ সহায় বিচৰা মানুহ এতিয়াও প্ৰায় নাই নাজানো আমাৰ বহি থকাবিলাকৰ ইয়াত কেইজন আছে ঈশ্বৰৰ পৰা জান প্ৰাণ দি হ'লেও ঈশ্বৰৰ মোক সহায় লাগে ঈশ্বৰক মোক লাগে ঈশ্বৰৰ পৰিত্ৰাণ মোক লাগে তেনেধৰণৰ বিচৰা মানুহ আমাৰ ইয়াত আছেনে নাই কেইজন আছে তেৰ পদ তোমালোকে সমস্ত মনেৰে মোক বিচাৰিলে মোক বিচাৰি পাবা এই সমস্ত মনৰ অৰ্থটো হৈছে জান প্ৰাণ দি ঈশ্বৰৰ সহায় খোজা ঈশ্বৰৰ পৰিত্ৰাণ বিচৰা যেনেকৈ এই অন্ধ দুজনে জান প্ৰাণ দি চিঞৰিছে হাজাৰ জনতাৰ মাজত যাতে যীশুৱে নুশুনাকে পাৰ হৈ নাযায় জান প্ৰাণ দি চিঞৰিছে হে প্ৰভু দাউদৰ সন্তান আমালৈ দৃষ্টি কৰক আমাক দয়া কৰক তলত ক'ৰবাত ৰাস্তাৰ চুকত পৰি আছে নহয় নে অন্ধ মানুহ দুটা গতিকে বাইবেলে কৈছে সমস্ত মনেৰে জান প্ৰাণ যদি প্ৰভুৰ পৰিত্ৰাণ যদি বিচাৰে সেই প্ৰভুৰ পৰিত্ৰাণ এতিয়াও মুকলি আছে ৰেডি আছে দিবৰ কাৰণে এতিয়াও প্ৰভুৱে অফাৰ অনন্ত জীৱনৰ অফাৰ দিব বিচাৰি আছে যীশুখ্ৰীষ্ট ৰোমিয়া 6:23 কৈছে কিয়নো পাপৰ বেছ মৃত্যু কিন্তু ঈশ্বৰে দিয়া বৰ দান গিফ্ট অনন্ত জীৱন পাপৰ বেছ মৃত্যু হয় এইটো পাপৰ কাৰণে আপুনি বেলেগ উপায় নাই পাপৰ পৰিণাম ভুগিবৰ কাৰণে আপুনি মৃত্যুৰ বাহিৰে তাৰ পৰা জৰিমনা দিবলৈ ৰাস্তা নাই কিন্তু দ্বিতীয় লাইনত কৈছে ঈশ্বৰে যীশুখ্ৰীষ্টৰ দ্বাৰা অনন্ত জীৱন গিফ্ট অফাৰ যীশুখ্ৰীষ্টৰ দ্বাৰা অনন্ত জীৱনটো মানৱ জাতিলৈ অফাৰ দিছে অমৰ আৰু চিৰজীৱী হৈ থকাটো কিন্তু মানুহে সেইটো নিবিচাৰে হাবিয়াক নাই এই অন্ধ দুজনে যেনেকৈ অন্ধ উপঙা একো নাই জান প্ৰাণ দি বিচাৰিছে বহুতে নিবিচাৰে কিয় তেওঁলোক তৃপ্ত তেওঁলোকৰ আৰু বিচৰা বা আগবঢ়াৰ বা তেওঁলোক ইচ্ছা নাই আৰু তেওঁলোকৰ ইচ্ছা নাই সেই গতিকে বহুত মানুহ হয়তো ৱৰ্ল্ডৰ কিমান পাৰ্চেণ্ট স্বৰ্গত যাব বুলি ভাবে 10% 100ৰ 10% নে 5% স্বৰ্গত যাব 90% মানুহ নৰকত সেইকাৰণেহে যাব এইটো নহয় যে ঈশ্বৰ দয়ালু নহয় ঈশ্বৰ কৃপালু নহয় ঈশ্বৰ মৰমীয়াল নহয় ঈশ্বৰ খুব ভাল নহয় মানুহৰ প্ৰব্লেমটো সেইটো কাৰণ মানুহে ভাবে হয়তো মানুহে কৈ যাচি দিয়া সোণৰো মূল্য নাই
গতিকে যদি আপুনি মই ভোক পিয়া নাহে এনেধৰণে কেনেকৈ ঈশ্বৰে আপোনাক মোক সহায় কৰিব জোহন 7 অধ্যায় জোহন 7 অধ্যায় কৈছোঁ য়েছ জোহন 7 অধ্যায় Gospel John chapter 7 Gospel John chapter 7 7 অধ্যায় casually এনেই লাইটলি ঈশ্বৰক কিছুমানে লৈছে নহয় জানো সাধাৰণ এটা যেন মূৰ্তি বা দেৱতা ভগৱান বুলি ভাবি পিনি সৃষ্টিকৰ্তা ঈশ্বৰক তেনেধৰণে কিছুমানে পাতলীয়াকৈ লৈ লৈছে কথাবিলাক জোহন 7 অধ্যায় Gospel John chapter 7 7 অধ্যায় 37 37 পদ 37 পদ পাছে পৰ্বৰ শেষ দিনা অৰ্থাৎ প্ৰধান দিনা যিশুৱে থিয় হৈ বৰ মাতেৰে ক'লে কোনো মানুহৰ যদি পিয়া লাগে তেওঁ মোৰ ওচৰলৈ আহি পান কৰক যিকোনো মোক বিশ্বাস কৰে ধৰ্মশাস্ত্ৰে কোৱাৰ দৰে তেওঁৰ ভিতৰৰ পৰা জীৱনময় জলৰ নৈবোৰ ওলাই বৈ যাব কোনো মানুহৰ যদি পিয়া লাগে পিয়া লাগিছে কিহৰ পিয়া আধ্যাত্মিক পিয়া অমৰকলীয়া পবিত্ৰ জীৱনৰ পিয়া অনন্ত জীৱনৰ পিয়া স্বৰ্গৰাজ্যৰ পিয়া মতি 5 অধ্যায়ত কৈছে যিবিলাকৰ ধাৰ্মিকতাৰ কাৰণে ভোক আৰু পিয়া লাগিব তেওঁলোকেহে তৃপ্ত হ'ব গতিকে বহুত মানুহ কুকুৰৰ দৰে শিয়ালৰ দৰে গাহৰিৰ দৰে ইচ্ছা নাই পবিত্ৰ বস্তুৰ প্ৰতি যিশুৱে কৈছে গতিকে তেওঁলোকক যাচি নিদিবা কুকুৰক পবিত্ৰ বস্তু নিদিবা গাহৰিৰ আগত মুকুতা নেপেলাবা তেওঁলোকে তাক কি মূল্য বুজিব নেকি তেওঁলোকে বোকা পেলাই দিব গছকি শেষ কৰি দিব পবিত্ৰ বস্তু পৰিত্ৰাণ বা স্বৰ্গৰাজ্য তেওঁলোকক যদি দিয়া যায় স্বৰ্গৰ দৰে মহান এটা বাসিন্দা ৰাজ্য অমৰ ৰাজ্য যদি তেওঁলোকৰ স্থান দিয়া হয় তেওঁলোকে তাৰ ভ্যালু জানিবনে তেওঁলোকে তাৰ ভ্যালু দিবনে ঈশ্বৰক শ্ৰদ্ধা কৰিবনে ঈশ্বৰক ৰেসপেক্ট কৰিবনে গতিকে কোনো মানুহৰ যদি পিয়া লাগিছে ধাৰ্মিকতালৈ যদি ভোক পিয়া আছে স্বৰ্গৰাজ্য পৰিত্ৰাণৰ যদি পিয়া আছে তেওঁ মোৰ ওচৰলৈ আহি পান কৰক যিশুৱে কৈছে এতিয়াও যদি আপুনি আকুলতাৰে ব্যাকুলতাৰে তৃষ্ণাতুৰ হৈ জান প্ৰাণ দি ঈশ্বৰক বিচাৰে এতিয়াও ঈশ্বৰে আপোনাক মোক পাবলৈ দিব এতিয়াও তেওঁ ৰেডি আছে সহায় কৰিব দিবৰ কাৰণে যোনে মোক বিচাৰে যত্ন সোণ যেনেকৈ বিচাৰি ৰত্ন বিচাৰি ডায়মণ্ড বিচাৰি যেনেকৈ মানুহ ইংলেণ্ডৰ মানুহ আফ্ৰিকাত যায় আফ্ৰিকাৰ ব্যৱসায়ী দিল্লীৰ ব্যৱসায়ী গুজৰাটৰ ব্যৱসায়ী ইংলেণ্ডত যায় ডায়মণ্ড কিনিবলৈ বিচাৰিবলৈ তেনেকুৱা যদি ইমানটো কষ্ট কৰি আপুনি মই দূৰত যাব নালাগে য'ত আছে তাতে আপুনি যদি ঈশ্বৰক বিচাৰে হৃদয়খন খোলে নম্ৰ হয় সৃষ্টিকৰ্তা আপোনাৰ কাকতে পাব ইয়েছ গতিকে কোনো মানুহৰ যদি পিয়া লাগিছে তেওঁ মোৰ ওচৰলৈ আহি পান কৰক চমৰীয়া তিৰোতাই কি তেওঁ ভাবিছিল যে মোৰ পিয়া আছে বিয়া পতাৰ অৱশ্যে তেওঁ সেই তিৰোতাগৰাকী 5জন স্বামীৰ লগত বিয়া হৈছে কাৰোবাৰ পিয়া আছে ভোগ আছে খেলা ধূলাৰ প্ৰতি কাৰোবাৰ আছে মান মৰ্যাদা যপস্যা দুদিনীয়া বস্তুৰ প্ৰতি এই পৃথিৱীৰ বস্তুৰ প্ৰতি কাৰোবাৰ আছে ধন দৌলত বিল্ডিং দিন নিকাই ঘৰ ওপৰলৈ বনাই থাক ঘৰৰ ওপৰত ঘৰ সাজি থাক আৰু কাৰোবাৰ আছে মদ জুৱা আড্ডা ফূৰ্তি পাৰ্টা মানুহ পৃথিৱীত 800 কোটি মানুহ আছে আৰু 800 কোটি মানুহৰ প্ৰতি তামোলৰ প্ৰতি কোনটো মানুহৰ প্ৰতি মনটো 800 কোটি জনতাৰ বেলেগ বেলেগ কামনা বাসনা ইচ্ছা আছে ভোক পিয়া আছে সেইমতে তেওঁলোকে তাৰ বাবে সেই উদ্দেশ্য পূৰণৰ বাবে জীয়াই আছে কিন্তু যিশুৱে কৈছে যদি এই 800 কোটি জনতাৰ পৰা এতিয়াও যদি কোনোবাই ধাৰ্মিকতালৈ ভোক পিয়া লাগি আছে ঈশ্বৰে তেওঁক পৰম সুখ শান্তি আনন্দ দিবলৈ ৰেডি আছে খ্ৰীষ্টই তেওঁক পৰম শান্তি দিবৰ কাৰণে অনন্ত জীৱনৰ শান্তি সুখ দিবৰ কাৰণে তৈয়াৰ আছে
চমৰীয়া তিৰোতাই ভাবিছিলে মই জীৱনটো সুখী হ'ব পাৰিম যদি মই যিমান পাৰে মোৰ স্বামী বদলি কৰিলে, হাজবেণ্ড বদলি কৰিলে, যিমান বিয়া হ'ব পাৰোঁ। তাই সুখী হৈছিল নে? তাই 5জন বিয়া পতাৰ পিছতো সুখী নাই, সন্তুষ্টি নাই। যীশুৱে তেওঁক জানি শুনি লগ কৰিছিল যোখন চাৰিওদাই। তেতিয়া যীশুৱে ক'লে, এই আইটি হে নাৰী, এই পানী খোৱা প্ৰত্যেকজনৰ আকৌ পিয়া লাগিব। তুমি যিটো বিচাৰিছা, যিটো সংসাৰত তৃপ্ত হ'বলৈ বিচাৰিছা, সেই বস্তু পালেও তোমাৰ কেতিয়াও সন্তুষ্টি নহয়। মদাহীয়ে জানো মদ খাই পেট ভৰাই কলহ শেষ কৰি দিয়াৰ পিছত মদ জুৰিলে আৰু আজিৰ পৰা নাখাওঁ বুলি কয় না মদাহীয়ে পৃথিৱী? যাৰ ক্ষমতাৰ কক আছে, এই ক্ষমতা অসমৰ CM হোৱাৰ পিছতো ক্ষমতাৰ শেষ হ'ল বুলি কয়নে? ইয়াৰ পৰা ওপৰলৈ তেওঁ যাব নিবিচাৰেনে? মোদীয়ে গ'ল গুজৰাটৰ পৰা PM হ'বলৈ দিল্লীত, এদিন মই ভাৰতৰ ৰজা হ'ম, মোৰ নিজৰ ইচ্ছামতে দেশখন মই চলাম, গণ্ডগোল কাজিয়া হুৰমূৰ কৰাই দিম মই। তেওঁৰ এইটো লোভ লালসা মানুহ, গতিকে মানুহৰ তেনেধৰণৰ ভোক পিয়া আছে নহয় নে? বেলেগ বেলেগৰ ৰাজনীতিবিলাকৰ সেইটো ৰাজনীতি ভোক পিয়া। কিন্তু আমি চাৰ্চত অহাবিলাকৰ, ঈশ্বৰৰ মানুহবিলাকৰ, ঈশ্বৰৰ ৰাইজৰ যিসকলৰ ইচ্ছা আছে যাবৰ কাৰণে, আপোনাৰ কি ভোক পিয়া আছে? যীশুৱে সুধিছে, তোমাৰ কি ভোক লাগে, তোমাক কি লাগে? যদি যীশুৱে আপোনাক মোক সোধে, আপুনি যীশুৰ পৰা কি বিচাৰিব? হয়, কি বিচাৰিব? যদি এই পানী খোৱা প্ৰত্যেকজনৰ আকৌ পিয়া লাগিব, কিন্তু মই যি পানী দিম তাক যোনে খাব তেওঁৰ কেতিয়াও পিয়া নালাগিব, ভোক নালাগিব। গতিকে খোজা তেহে দিয়া হ'ব, লোক 11 অধ্যায়, লোক 11 অধ্যায়। বিচাৰা তেহে পাবা। পবিত্ৰ বস্তু বিচাৰিলে নগলে পোৱা নাযায়, বাইবেলে কৈছে। লোক 11 অধ্যায়, লোক চেপ্টাৰ 11, নিজ নিজ পথতে বিনষ্ট হ'ব যিসকলে বিচৰা নাই, ঈশ্বৰৰ সহায় খোজা নাই, পবিত্ৰ বস্তুৰ প্ৰতি ভোক পিয়া নাই, তেওঁলোক পৃথিৱীতেই শেষ হ'ব আৰু অমৰ কালৰ কাৰণে নষ্ট হ'ব। লোক 11 অধ্যায় লোক 11 অধ্যায় 9 আৰু 10 পদ। আহক আমি একেলগে পঢ়ো 9 আৰু 10 পদ। আৰু মই তোমালোকক কওঁ, খোজা তেহে তোমালোকক দিয়া হ'ব, বিচাৰা তেহে পাবা, দুৱাৰত টুকুৰিওৱা তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ'ব। কিয়নো যে খোজে সেয়ে পায়, যে বিচাৰে সেয়ে দেখা পায়, আৰু যে টুকুৰিয়াই তেওঁলোকে দুৱাৰ মুকলি কৰা হ'ব। গতিকে পৃথিৱীৰ বস্তু আপুনি খুজি আছে, কামত যায়, ইনকাম কৰে, কিবা এটা কৰ্ম কৰে, কাৰোবাৰ ঘৰত কাম আছে নেকি, কাৰোবাৰ কিবা আছে নেকি, পৃথিৱীৰ বস্তুবিলাক খুজি মেলি চলিব জানিছে নহয় জানো? সেইখিনিতো চবেই জানি আছে। খোৱা বোৱা এসাঁজ ভাত ওলাবলৈ, ঘৰ এটা বান্ধিবলৈ, ল'ৰা ছোৱালীক পঢ়াবলৈ, কিবা এটা নিজৰ প্ৰয়োজনীয় মনৰ কামনা বাসনা ইচ্ছা বা নিচা বস্তু খাবলৈ, সেইখিনি জানিছে আপোনালোকে। কিন্তু যীশুৱে কৈছে আধ্যাত্মিক পবিত্ৰ বস্তু, অনন্তকলীয়া পবিত্ৰ স্বৰ্গৰাজ্যৰ বস্তুটো নিবিচাৰাকে দিয়া নাযায়, জান প্ৰাণ দি নিবিচৰা মানুহক দিয়া নাযায় সেইটো, কাৰণ সি তাৰ ভেলু নকৰিব। গতিকে সেইকাৰণে এতিয়া কৈছে কিছুমান মানুহে বা ভাৰতৰ ইকনমিক্সবিলাকে যে আপোনালোকে দেশত হিতাধিকাৰী সৃষ্টি কৰিছে, হিতাধিকাৰীয়ে কাম নকৰা এচাম মানুহ সৃষ্টি কৰিছে। চাউল ফ্ৰীকে পায়, পথাৰত খেতি বাতি নকৰা হয় মেক্সিমাম মানুহ, কাৰণ মাহটোৰ মাহ চাউল বিক্ৰীয়ে কৰি আছে। কিছুমান গাঁৱত দেখিছোঁ, আপোনালোকে কি কৰে, চাউল আমি বিকি দিওঁ কৈছে। ইয়াতো গুৱাহাটীতো চাকৰি কৰা মানুহ ৰেচন কাৰ্ড পাই কিছুমানে আৰু চাউল বিকি দিয়ে তেওঁলোকে। গতিকে একচাম মানুহ এনেকুৱা খেতি বাতি কৰি খোৱা মানুহ আছিল, সেইবিলাক এতিয়া চাউল ফ্ৰীকে পোৱাৰ কাৰণে, হিতাধিকাৰীৰ কাৰণে অৰুণোদয় কাম নকৰা হৈ গৈছে। তেওঁলোক তাৰ ভেলু জানা নাই, ভেলুটো মূল্য, কাৰণ এইটো ফ্ৰীকে পোৱা বস্তু, তেওঁলোকে তাৰ ভেলু নিদিয়ে। গতিকে ঈশ্বৰৰ স্বৰ্গ ৰাজ্যটো যদি আপুনি তাক জান প্ৰাণ দি নিবিচাৰে, ঈশ্বৰৰ সহায় নোখোজে, ঈশ্বৰৰ পৰা
সকলো বস্তু এৰিলেও মোৰ জীৱনটো গ'লেও মোক ঈশ্বৰক লাগে, পৰিত্ৰাণ লাগে, সেই ধৰণৰ যদি বিচাৰ নাই বা হাবিয়াস নাই, ইমান সহজতে এইটো পাবলৈ নিদিয়ে ঈশ্বৰে। সেইটোৱে বাইবেলে কৈছে। গতিকে কোনোবা যদি নিজৰ জীৱন পায় তেওঁ তাক হেৰুৱাব, আৰু যোনে হেৰুৱাই মোক বিচাৰিব যাওঁতে তেওঁহে তাক পাব। মতি 10:39 পদ, মতি 10:39 পদ। মসজিদ 10:39 পদ। গতিকে যীশুৱে কৈছিল যিহুদীবিলাকক, মই এতিয়া যাওঁ, মই য'ত যাওঁ তোমালোকে তাত যাব নোৱাৰিবা, আৰু মোক বিচাৰিবা কিন্তু নাপাবা, কিন্তু নিজ নিজ পাপতে মৰিবা। তো সময়ত যেতিয়া বিচাৰিব লাগিছিল, সময়ৰ কাম সময়ত নকৰিলে। এই অন্ধ দুজনে ঠিক সময়ত যেতিয়া চান্স পাইছে, চান্সটো তেওঁলোকে ল'ব জানিছে। যি হোৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচৰা, তেওঁ ওচৰত থাকোঁতে তেওঁৰ আগত প্ৰাৰ্থনা কৰা। মতি 10 যি সময়ত বিচাৰিলেও নাপাবা, দিয়া নাযাব, সেই চান্সটো নাই, তেনেকুৱা বুৰ্বক মানুহ বাইবেলতো আছে অৱশ্যে। তাৰ এজন আছিলে এছৌ, তাক জীৱনত কান্দি কান্দি পিছত বিচাৰিলেও মৃত্যুলৈকে সি বিচাৰি নাপালে। মতি 10:39 পদ 39। যিকোনোৱে নিজৰ প্ৰাণ পায় তেওঁ তাক হেৰুৱাব, আৰু যিকোনোৱে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱাই তেওঁ তাক পাব। ইমানখিনি এটা ভৰিব লগা আছে স্বৰ্গৰাজ্যৰ বিষয়টো। যথেষ্ট আপুনি ইয়াৰ কনচিকুশ্যন পেমেণ্ট দিবৰ কাৰণে কি কয়, ত্যাগ কি ক'ব এইটো, আপুনি বিসৰ্জন দিবৰ কাৰণে বা আপুনি ইমান মূল্য দিবৰ কাৰণে ৰেডি থাকিব লাগিব। প্ৰাণ হেৰুৱালে প্ৰাণ পাব। ইয়াত এনেকুৱাহে ঈশ্বৰৰ ৰাজ্যত। যোনে নিজৰ জীৱন নিজৰ প্ৰাণ হেৰুৱাব ঈশ্বৰৰ ৰাজ্যত, তেওঁহে অনন্ত জীৱনটো পাব। কেনেকৈ বুজিম এইটো? হয়, তোমালোকে পাব পৰা সময়ত ঈশ্বৰৰ অনুগ্ৰহ আশীৰ্বাদ বিচৰা কৈছে। পাব পৰা সময়ত বিচৰা, হয়, কাৰণ যি সময়ত পাব নোৱাৰিবা সেই সময়ত বিচাৰিলেও চান্সটো গ'লে দিয়া নাযাব। য়েছ, আনকি আমাৰ খ্ৰীষ্টিয়ান জীৱনতো যিবিলাক ইতিমধ্যে উদ্ধাৰ পোৱা লোক হয়, তেওঁলোকেও ঈশ্বৰক কেনেকৈ বিচৰা উচিত। আমিও প্ৰাকৃত বাক্যত কিছুমান খ্ৰীষ্টিয়ানে ভাবিছিল আমিতো আত্মাত বহুত ধনী। প্ৰাকৃত বাক্য 3 অধ্যায় আমি চাওঁ, 2 বাইবেলৰ পদ পঢ়ি শেষ কৰিম আৰু মই। প্ৰাকৃত বাক্য 3 অধ্যায়। কিছুমান খ্ৰীষ্টিয়ান আছে, আমিনো আৰু জানিলো বুজিলো আৰু ঈশ্বৰক পালোৱে, আৰু কি ঈশ্বৰৰ পৰা আমি ইমান আকুল বিয়াকুল হৈ বিচাৰিম। তাৰপিছত লাইফটো লাইটলি লয়, বাইবেল নপঢ়ে, প্ৰাৰ্থনা নকৰে, ফেলোশ্বিপত আহিব নিবিচাৰে, প্ৰাৰ্থনা ঈশ্বৰৰ আগত নকৰে, চিৰিয়াছকৈ নলয় লাইফটো। তেওঁলোকে ভাবে আমি ধনী, আত্মাত বহুত জানিলো বুজিলো, আৰু আমাৰ ইমান চিৰিয়াছকৈ শিকিব লগা আৰু নাই, কৰিব লগা নাই। এনেধৰণে কিছুমানে ভাবে। প্ৰাকৃত বাক্য 3 অধ্যায়, ৰেভেলেশ্যন চেপ্টাৰ 3 17 পদ 17 আৰু 18। প্ৰাকৃত বাক্য 3 অধ্যায় 17 আৰু 18 পদ। কাৰণ তুমি কৈছা মই ধনী, ধন সাঁচিলো, মোৰ একোৰো অভাৱ নাই, কিন্তু তুমিয়ে যে দুৰ্ভগীয়া, দিনহীন, দৰিদ্ৰ, অন্ধ, উলংগ, লেংটা তাক নাজানা। এতেকে তুমি ধনী হ'বলৈ জুইত খপা সোণ আৰু তোমাৰ উলংগতাৰ লাজ প্ৰকাশিত নহ'বলৈ বস্ত্ৰান্বিত হ'বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে চকুত লিপিবলৈ মলম, চকুৰ মলম, এই সকলোৰ মোৰ পৰা কিনা, মই তোমাক এই বুদ্ধি দিছোঁ। গতিকে এই মণ্ডলীটো চাওক, এই ভাই ভনী লাই দেখিয়া মণ্ডলী, এইটো লাই দেখিয়া মণ্ডলী ভাই ভনীসকল, লাই দেখিয়া মণ্ডলী ভাই ভনীবিলাকৰ আত্মিক অৱস্থাটো দেখিছেনে? কৈছে মই ধনী বোলে, আত্মাত বহুত ধনী,
কিন্তু পবিত্ৰ আত্মাই কৈছে আৰু তেওঁলোকে কৈছে আমি ধন আছিলোঁ, কিন্তু যীশুৱে কৈছে আৰু তেওঁলোকে কৈছে আৰু একোৰো অভাৱ নাই, আমাৰ জানিবলৈ শিকিবলৈ আৰু তেনেকুৱা ভোক পিয়া লগাৰ জানাৰ অভাৱ নাই, আত্মিক বিষয়ৰ অভাৱ নাই কৈছে। এইটো আত্মিক কথা, আত্মিক স্পিৰিচুৱেল মেটাৰ। কিন্তু যীশুৱে ক'লে, পবিত্ৰ আত্মাই ক'লে, সেই লাইদিকীয়া ভাই ভনীবিলাক, তুমি এই যে দুৰ্ভগীয়া, দিনহীন, দৰিদ্ৰ, লেংকা, অন্ধ, তাক তুমি নাজানা। নাজানা কাৰণে বেচেৰা এনেকুৱা অৱস্থা হ'লনে? জানিলেনো জানো এনেকুৱা অৱস্থাত মৰিলেহেঁতেন তেওঁলোকে? নাজানাও পাপ নহয় জানো? নাজানাতেও পাপ, নিজৰ আত্মিক অৱস্থা নাজানাটো এটা পাপ। ঈশ্বৰ আছে সহায় কৰিবলৈ, ঈশ্বৰৰ সহায় খোজা নাই, সেইকাৰণে আপুনি মই জানা নাই। তেওঁলোকক কৈছে কিয় কোনোবা এতিয়াও নাজানে? তেওঁ লেংটা, আপুনি যদি কাপোৰ নিপিন্ধাকে ৰাস্তাত ওলাই যায়, আপুনি যদি লাজ অনুভৱ নকৰে, মানুহে ক'ব এইটো পাগল, এইটো মাথা কাম নাই। ৰাইজৰ আগত লাজ পোৱা নাই, তেওঁ নাজানে। কিন্তু জনা মানুহজনে জানে মই মানুহৰ মাজত লেংটা হ'ব নোৱাৰো। এতিয়া এই লাইদিকীয়া মণ্ডলী ভাই ভনীবিলাকে কি ক'ব? টোপনিয়ে আছে নে টোপনিৰ ভাও জৰিছে? টোপনিত থকা মানুহক জগাব পাৰে, ৰাতিপুৱা ইমান দেৰি কিয় হৈ আছা? ইমান দেৰিকে শুই নে? মাৰোৱাৰী দেখোন ইমান ৰাতিপুৱা সোনকালে উঠি, মাৰোৱাৰীবিলাকে বহুত 7টা, 8টা, 10টাতে বহুত কেইখন ট্ৰাকৰ বিজনেছ হৈয়ে যায়। আমি অসমীয়া নহম দুখীয়া বুলি সান্তনা লবি থাকিলে নহ'ব। গতিকে উঠা। গতিকে অন্ধ, দেখা নাপায়, কিন্তু তেওঁ ভাবিছে আমি বহুত জানিলো। লাইদিকীয়া ভাই ভনীবিলাক, আমি বহুত বুজিলো, আত্মিকভাৱে আমি বহুত কি কয় চেল্ফ চাফিচিয়েণ্ট, তৃপ্ত। প্ৰভু যীশুক তেওঁলোকে আঁকোৱালি লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে। গতিকে বাইবেলে কৈছে তুমি দৰিদ্ৰ আত্মা, তোমাৰ অৱস্থা কাহিল আত্মাত। নাজানো আমাৰ মণ্ডলীৰ অৱস্থা আত্মিকভাৱে কিমান, এই মণ্ডলীৰ আত্মিক ভাই ভনীৰ অৱস্থাটো কিমান। বাইবেলত তেনেকুৱা কথা আছে। গীতমালা লৈ গৈছোঁ 42, গীতমালা 42, Psalm number 42, গীতমালা 42। উদ্ধাৰ পোৱাৰ পিছতো ঈশ্বৰক আমি কেনেকৈ বিচাৰিব লাগে? উদ্ধাৰটোৰ কাৰণে আমি অন্ধটোক দেখিলোৱে, উদ্ধাৰ পাবৰ কাৰণে কিমান কষ্ট কৰি তেওঁলোকে জান প্ৰাণ দি যীশুৰ সহায় খুজিছে অন্ধ দুজনে, সেইটো পৰিত্ৰাণৰ কাৰণে, উদ্ধাৰৰ কাৰণে। কিন্তু উদ্ধাৰ পোৱালো আৰু লাহে আমাৰ জীৱনটো নেগলিজেঞ্চ, কি আৰু ইমান কিয় চিৰিয়াছকৈ ল'ম? মন গ'লে গীৰ্জাত যাম কেতিয়াবাই, মন গ'লে কেতিয়াবা বাইবেল পঢ়িম শুনিম, মন নগ'লে নকৰোঁ। বহুত পাতলা হালকা, ঈশ্বৰক যেন এটা কাঠৰ মূৰ্তিৰ দৰে ব্যৱহাৰ কৰিব বিচাৰিছে, নহয় জানো? গতিকে গীতমালা, কিন্তু ঈশ্বৰৰ জীৱন পোৱা লোকসকলে তেনেকৈ ঈশ্বৰক ল'ব পাৰিবনে? কাঠৰ পুতলাৰ দৰে ঈশ্বৰক ব্যৱহাৰ কৰিব পাৰিবনে? গীতমালা 42। ইজৰাইলে তেনেকৈ এটা ব্যৱহাৰ কৰিব বিচাৰিছিলে ঈশ্বৰক, মূৰ্তিৰ দৰে, কাঠৰ পুতলাৰ দৰে ভাবিছিলে। কি দৰকাৰ হ'ল ইজৰাইলৰ? ইজৰাইলৰ ইতিহাসে কি কৈছে? কিমান বছৰ হাও পাইছিলে, কিমান বছৰ অভিশপ্ত হৈছিল তেওঁলোকৰ ইতিহাস, মুচিব নোৱাৰা দাগ তেওঁলোকৰ ইতিহাস। 42 অধ্যায় গীতমালা, Psalm number 42, 1 আৰু 2 পদ। হৰিণীয়ে যেনেকৈ জুৰি লৈ অতি হাবিয়াস কৰে, তেনেকৈ সেই ঈশ্বৰ মোৰ প্ৰাণে তোমালৈ হাবিয়াস কৰিছে। জীৱন্ত ঈশ্বৰলৈ মোৰ প্ৰাণ তীক্ষ্ণাতুৰ হৈছে, মই কেতিয়া আহি ঈশ্বৰৰ দৰ্শন পাম? এয়া চাওক, হৰিণ পানীৰ প্ৰতি বহুত দুৰ্বল। হৰিণীয়ে জুই লৈ অতি হাবিয়াস কৰে, পানী নাথাকিলে পটকনে মৰি যায়। হৰিণ দেখিছেনে? টিভিত, হয়তো বাস্তৱত নেদেখিলে টিভিত দেখিছোঁ। গতিকে হৰিণ পানীৰ কাৰণে বহুত আকুল, ব্যাকুল। পানী নহ'লে পটকনে ডেথ হৈ যায়, পটকনে মৰি যায় হৰিণ প্ৰজাতি। তেনেকুৱা মোৰ প্ৰাণ নতুন জন্ম পোৱা ঈশ্বৰৰ সন্তান কি কৈছে? হৰিণে যেনেকৈ পানীৰ প্ৰতি পানী জুৰি লৈ হাবিয়াস কৰে, ইচ্ছা কৰে, হেঁপাহ কৰে, সেই ঈশ্বৰ মোৰ প্ৰাণ তোমালৈ হাবিয়াস, মোৰ ইচ্ছা তোমালৈ হেঁপাহ, মই তোমাক পাবলৈ বলিয়া। পৌলে আছিল নহয়নে? ঈশ্বৰক খ্ৰীষ্টক পাবলৈ বলিয়া আছিল। পৰিত্ৰাণ পোৱাৰ পিছতো লাগে সেই হেঁপাহ, সেই আগ্ৰহ, সেই ইচ্ছা, উদ্ধাৰ পোৱাৰ পিছতো বেছিয়ে লাগে আগতকৈ।
যিবিলাক উদ্ধাৰ পোৱা নাই তেওঁলোকতো উদ্ধাৰটো বিচাৰিবই লাগিব ফাৰ্ষ্টত। তেনেধৰণে অন্ধ দুজনে যেনেকৈ বিচাৰিছিল, মন প্ৰাণ জীৱন দি খুজিছিল, আমাক বচাওক, আমাক চকুটো খুলি দিয়ক। তেওঁলোক যদি যীশুৰ পৰা খোজে, প্ৰভু যীশু বিস্কুট ফেক্টৰী, বিস্কুট পেকেটমান দি যাওক, ৰুটি কেইটামান, প্ৰভু দাউদৰ সন্তান আমাক ৰুটি অলপ দিয়ক, আমি ভোকত আছো, খাব। আজিৰ দিনৰ অন্ধবিলাক তেনেকৈ কৈছে, ভিক্ষাৰীবিলাকে। কিন্তু সেই যীশুৰ দিনৰ অন্ধই কি খুজিছিল? আমাক দৃষ্টি দিয়ক, আত্মিক চকু খুলি দিয়ক, অমৰ জীৱনটো দিয়ক। নতুন জন্ম পোৱা খ্ৰীষ্টানে আপুনি কি বিচাৰিব ঈশ্বৰৰ পৰা? জীৱন্ত ঈশ্বৰলৈ আপোনাৰ ভোক পিয়া আছেনে? ৰিয়েলি ভোক আছে? যেনেকৈ আপোনাৰ বহুত দিনটো কাম কৰি আহিছে, ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ কামত ওলাই গ'ল, গধূলি 4টা-5টাত দৌৰা-দৌৰি কৰিছে, ভাত দে ভাত দে, ভোকত অৱস্থা নাই, ভাত দে ভাত দে, ক'ত আছে ভাত? যি আছে পটাপট খাব বিচাৰে। সেইধৰণে ঈশ্বৰৰ মানুহে ঈশ্বৰৰ প্ৰতি ভোক পিয়া লাগিছে। ঈশ্বৰ ভোক ইচ্ছা জাগিছে, নহয়নে? গতিকে এই জগতৰ মানুহবিলাক ইচ্ছা জাগিছে, তেওঁলোকে জাগিছে ইচ্ছা। কোনোবা খেলা ধূলাৰ প্ৰতি বহুত বলীয়া, কোনোবা সিটোৰ প্ৰতি বলীয়া, সিটোৰ প্ৰতি সিটো। তাৰপিছত তেওঁলোকে জীৱন দান দি দিছে। আমি ঈশ্বৰৰ মানুহ নহয়নে? আমি খ্ৰীষ্টিয়ান হয়নে? আপোনালোক আমি খ্ৰীষ্টিয়ান নহয় জানো? আমি কাৰ কাৰণে বলীয়া? খ্ৰীষ্টৰ কাৰণে নহয়নে? খ্ৰীষ্টৰ কাৰণে আপোনাৰ বলীয়া বা খ্ৰীষ্টৰ প্ৰতি আপোনাৰ হাবিয়া ভোক পিয়া আমাৰ আছেনে? এতিয়াও আজি আছেনে? এতিয়াও নে শেষ হৈ গ'ল? মৰহি গ'ল নেকি কেতিয়াবা? বাইবেলত তেনেকুৱা মানুহ আছে। ডিমা বুলি এজন আছিলে, মৰহি যোৱা, এই মন্দ সংসাৰক প্ৰেম কৰি 2 তিমথিয় 4:10-9 কৈছে। ডিমাই এই মন্দ ডেঞ্জাৰ পৃথিৱীক ভাল পোৱা কাৰণে। মই যেতিয়া চেমিনাৰৰ পৰা ঘূৰি আহোঁ, কালি পৰহি কলবাৰী যোৰহাট বহুত ভিতৰৰ জেগাৰ পৰা, আৰু যোৰহাট টাউনৰ মাজেদি ঘূৰি ফুৰিছোঁ, অলপ মানুহজন আগবঢ়াইছে, তেতিয়া চাইছোঁ, আৰু ঘূৰি আহি যেতিয়া চাওঁ, এই জগতৰ মানুহবিলাক বহুত ডেঞ্জাৰ। ছোৱালীবিলাক যেনেকৈ দেখাওঁ, ল'ৰাবিলাকক ৰাস্তাত যেনেকৈ দেখোঁ, মানুহবিলাকক যেনেকুৱা অৱস্থাত দেখোঁ, সকলো মানুহেই ফ্ৰাষ্ট্ৰেটেড, জাঙুল খাই উঠিব বিচাৰে, সৰু কথাতেই কাটা মাৰা লাগি যাব বিচাৰে। কিমান ডেঞ্জাৰ পৃথিৱীত আমি আছোঁ, এনেকুৱা ডেঞ্জাৰ ভয়ংকৰ মন্দ সংসাৰত আমি আছোঁ, নহয়নে? হয়। গতিকে এতিয়া আমি ঈশ্বৰৰ পৰা আমাক সহায় লাগে। গীতমালা একাকী, 81, গীতমালা একাকী, Psalm number 81. একাকী নম্বৰ 10। মই দুটা মাত্ৰ পদ চাই শেষ কৰিছোঁ। একাকী নম্বৰ 10। একাকী নম্বৰ 10, Psalm number 81 verse 10. ময়ে তোমাক মিছৰ দেশৰ পৰা উলিয়াই অনা ঈশ্বৰ জিহুৱা, তুমি মোক বহলকৈ মেলা, মই তাক পূৰ্ণ কৰিম। তাৰমানে ইজৰাইলক কৈছে, ঈশ্বৰৰ আশীৰ্বাদ পাবৰ কাৰণে আকুল হৈ ওপৰলৈ আকাশলৈ চাই কান্দা ঈশ্বৰৰ ওচৰত, যেহোৱাৰ আগত। ঈশ্বৰ আকুল হৈ, ব্যাকুল হৈ প্ৰভু যীশুক চাবলৈ চেষ্টা কৰা। মুচিয়ে চেষ্টা কৰিছিল, প্ৰভু যেহোৱা, আপোনাৰ চেহেৰা, আপোনাৰ গৌৰৱ অকণমান হ'লেও মোক দেখাওক। মুচি ঈশ্বৰৰ মাতটো শুনা পায় আশে পাশে, মুচি কি কৰি আছা? হয় আছোঁ প্ৰভু জিহুৱা, কওক মই আছোঁ উপস্থিত। মুচি কিমান ঈশ্বৰৰ মাত শুনিছিল নহয়নে? ভইচ। আৰু মুচিয়ে তেতিয়া ঈশ্বৰৰ প্ৰতি বহুত আকুল ব্যাকুল হেঁপাহেৰে কৈছিল, আপুনি মোক এবাৰ দেখাওক আপোনাৰ চেহেৰা। তাৰপিছত ঈশ্বৰক এইটো ৰিকুৱেষ্ট কৰিছিল, আপোনাৰ নামটো কওক। ইজৰাইলৰ সুধিব, কোনজন ভগৱান দেৱতাই আপোনাক লিডাৰ পাতিলে বা মুচিয়ে? ইজৰাইলৰ নেতা আপোনাক পাতিছে। মই ৰাইজক ক'ম, যেহোৱা ঈশ্বৰে মোক কৈছে, মোক ৰাইজৰ ইজৰাইলৰ নেতা বোলে। তেতিয়া ইজৰাইলে কোনজন ঈশ্বৰৰ কথা ক'ম? কাৰণ অজেদ কোটি কোটি দেৱ দেৱী মানুহে বিশ্বাস কৰে পৃথিৱীত। তেতিয়া ঈশ্বৰে কৈছিল,
আই এম হু আই এম, মোৰ নাম সেইটো, সেই নামেৰে ইজৰাইলক কৈ দিবাগে মই আছো জনাই কৈছো বুলি। ইথাৰনিটি, অনন্তকালৰ পৰা থকাজন, আদি নাই অন্ত নোহোৱাজনে। হয়, গতিকে ঈশ্বৰক আকুল হৈ বিচাৰিছিল পৌলেও তেনেকে। বিচৰা খোজা, যীশুক যদি চাব বিচাৰে, যীশুৰ মহিমা, যীশুৰ গৌৰৱ, যীশুৰ মিৰাকল যদি আপোনাৰ লাইফত যদি হ'ব বিচাৰিব লাগিব, হাবিয়াস কৰিব লাগিব। যীশুৱে আপোনাৰ যোগেদি কৰিব বিচাৰিছে গুৱাহাটীত বা এই জেগাত, নহয় জানো? যীশুৱে ইয়াত কৰিব লাগিছিল গুৱাহাটীত, এতিয়া যীশুৱে প্ৰচাৰ কৰিব লাগিছিল, যীশুৱে পবিত্ৰ আত্মা, তেওঁহে গোটেই কামটো কৰিব লাগিছিল। কিন্তু তাৰ বদলি এতিয়া আপোনাক মোক তেওঁ ব্যৱহাৰ কৰিব বিচাৰিছে, তেওঁৰ মানুহ বিচাৰিছে। মই কাক ব্যৱহাৰ কৰিম, কাৰ যোগেদি মই কথা ক'ম? এতিয়া যীশুৱে কৈছে যোহন 10:6, মোৰ মেৰবিলাকে, ভেড়াবিলাকে মোৰ মাত শুনে আৰু বুজে আৰু মোৰ কথা মতে চলি যায়। যীশুৰ ভেড়াই যীশুৰ মাত বুজি পায়, মেৰখীয়া মাত শুনে, মেৰে। ভেড়াই ভেড়াৰখীয়াৰ মাত শুনে। যীশুৰ ভেড়া হলে যীশুৰ মাত শুনিব, যীশুৰ কথা শুনিব, যীশুৰ ইচ্ছা পালন কৰিব। আৰু যিটো মোৰ ভেড়া নহয়, সি মোৰ কথা নুশুনে, যীশুৱে কৈছে। যিটো নেকি ছাগলী বুলি কোৱা যায়, মতি 25:6। শেষ কালত ভেড়া আৰু ছাগলীক ছেপাৰেট কৰা হ'ব। ভেড়াবিলাক, সোঁফালে থকাবিলাকক অনন্তকলীয়া স্বৰ্গৰাজ্যৰ নাগৰিকত্ব দিয়া হ'ব, স্বৰ্গৰ ভোগবিলা দিয়া হ'ব অমৰকালৰ কাৰণে। আৰু যিবিলাক ছাগলী, অমৰকলীয়া জুই জ্বালাত পুৰি দিয়া হ'ব। এতিয়া গুৱাহাটী গৰম হৈ গৈ আছে, অসমখন ঠাণ্ডা দিন মাত্ৰ দুমাহে হ'ব আৰু লাহে লাহে। আৰু 20 বছৰৰ পিছত সেই ঠাণ্ডা দিনো দুমাহ পাম নে নাপাম নাজানো, আৰু 30 বছৰৰ পিছত। দিনক দিনে গৰম উত্তাপ বাঢ়ি আছে। এতিয়া খুব ঠাণ্ডা বুলি ক'লে জানুৱাৰী, ফেব্ৰুৱাৰী মাহ, 15 জানুৱাৰী মাহ, ডিচেম্বৰ লাষ্টৰ ফালে 10 তাৰিখৰ পিছত, খ্ৰীষ্টমাছৰ আগে আগে অলপ ঠাণ্ডা হয়, আৰু ফেব্ৰুৱাৰী 10-15 থাকে লাষ্ট, তাৰপিছত ঠাণ্ডা খতম। ঠাণ্ডাই নাইকিয়া হৈ গৈছে। কিন্তু বেলি ইমান ওপৰত দূৰত আছে, 15 কোটি কিলোমিটাৰ। পৃথিৱীয়ে ইমান যদি গৰম, ইমান দূৰত থকা পৃথিৱীখন, নৰকটো আপুনি কেনেকৈ এনজয় কৰিব? জুইত ডাইৰেক্ট গাত জ্বলাই দিয়া হ'ব না, যেনেকৈ ডেড বডি জুইত পুৰা পুৰি দিয়া হয়, তলৰ পৰা ওপৰত ডেড বডি বহাই জুইটো দি দিয়া হয় আৰু ডেড বডিটো জ্বলাই দিয়া হয়। আৰু সেই অৱস্থাত সাৰ পাই গ'লে কি দশা হ'ব? আয়ো, কল্পনাও কৰিব নোৱাৰি। ইমান জ্বলিব, ইমান পুৰিব নৰকত, নহয়নে? ঈশ্বৰে কিয় জুইত বেলিটো ইমান গৰম কৰি আছে দিনক দিনে? মানুহে বুজক নৰক মই বনাইছো মানুহৰ, মানুহে বুজক যাতে মানুহ নৰকত যাবৰ কাৰণে ইচ্ছা নকৰে। 119 শেষত 119 নম্বৰ গীত, 119 নম্বৰ গীত 35 পদ। Psalm 35 verse 18 পদ আসলে 18 verse 18 18 পদ। মই তোমাৰ ব্যৱস্থাত আচৰিত আচৰিত বিষয় দেখিবৰ নিমিত্তে মোৰ চকু মুকলি কৰা। মোৰ চকু কি চকু? চকুটো আমাৰ মুকলিয়ে থাকে। ৰাতিপুৱা শুই তাৰ পৰা ৰাতি 10টা 11টা হয়তো কাৰোবাৰ 12টালৈকে জাগি থাকে, চকু মুকলি থাকে। কিন্তু ইয়াত কি চকু মুকলি কৰা বুলি কৈছে? টোপনিৰ বাহিৰেতো আমাৰ চকু খোলাই থাকে, কিন্তু এই চকু মুকলি কৰা আধ্যাত্মিক বিষয় দেখা পাবৰ কাৰণে, অদৃশ্য ঈশ্বৰক দেখা পাবলৈ, অদৃশ্য যীশুক চাবৰ কাৰণে। আমাৰ পাপৰ কাৰণে শাস্ত্ৰ অনুসাৰে যিজন মৰিল, শাস্ত্ৰ অনুসাৰে মৈদাম দিয়া হ'ল, শাস্ত্ৰ অনুসাৰে যাক যিজনক তোলা হ'ল, 1 Korinthians 15 অধ্যায়, সেই যীশুক চাবৰ কাৰণে পৌলে বলিয়া আছিল, নহয়নে? আৰু সেই যীশুক চাবৰ কাৰণে তেওঁ বলিয়া হৈ ফিলিপিয়া 3:1 কৈছে, মোৰ পৰিচি ভাৱ, ডাঙৰ চিফ জাষ্টিছৰ পদ, জ্ঞান বিদ্যা, জগতৰ সকলো বিধানৰ পৰা পোৱা ধাৰ্মিকতা, সকলোবিলাকক মই 20টা লেটিন বুলি মানি মই খ্ৰীষ্টক পাবলৈ খেদি গৈছোঁ, যেন খ্ৰীষ্টক লাভ কৰোঁ মই, that I may gain in Christ। ঠিক পৰিত্ৰাণ পোৱাৰ পিছত এইটো কৈছে, পৰিত্ৰাণ পালে, নতুন জন্ম পালে, কিন্তু খ্ৰীষ্টক তেওঁ বিচাৰি আছে। খ্ৰীষ্টে উদ্ধাৰ কৰিলে,
ফিলিপিয়া 3:8 কৈছে মই যেন খ্ৰীষ্টক লাভ কৰোঁ আৰু বিধানৰ পৰা পোৱা মোৰ ধাৰ্মিকতা ধাৰ্মিক নহয়, বিশ্বাসমূলক ধাৰ্মিকতা আৰু তেওঁৰ দুখ ভোগৰ সহভাগী আৰু তেওঁৰ পুনৰুত্থানৰ সহভাগী হ'বৰ কাৰণে যেন কোনোমতে তেওঁক মই লাভ কৰোঁ, তাকে মই বিচাৰি আছো। কোনো মতে যাতে কঁপিয়াই পাব পাৰোঁ ঈশ্বৰক মই। ঈশ্বৰ আমাৰ কাৰো পৰা দূৰ নহয়, তেওঁ আমাৰ ওচৰে পাজৰে আছে। কিন্তু কোনোবা যদি সঁচা অন্তৰে সৈতে ভগ্নচেতিয়াভাৱে প্ৰভুক বিচাৰে, খ্ৰীষ্ট আহিব বিচাৰি আছে। গতিকে মোৰ আত্মিক চকুকণ খুলি দিয়া, যেন মই আত্মিক প্ৰভুক দেখা পাম আজিয়ে এতিয়াই, আৰু আত্মিক কাৰ্য মই কৰিব পাৰিম, আত্মিক বাক্য বুজিব পাৰিম, অৰ্থ বুজিব পাৰিম। হয় প্ৰিয়সকল, সময় বহুত নিচেই সন্নিকট। ইজৰাইল এতিয়া বিশ্বত কেন্দ্ৰবিন্দু হৈছে। সকলো নিউজ বাতৰি ইজৰাইল কেন্দ্ৰবিন্দু। যীশুৰ আগমনৰ আগে আগে বেছি হ'ব এইটো। ইজৰাইল এতিয়া সকলো মিডিল ইষ্ট কাণ্ট্ৰিবিলাকৰ 57খন মুছলিম দেশক অকলেই তলাব পাৰে এতিয়াৰ দিনত। তেওঁলোকে কাটাৰত মছাতে একজেক্টলি হামাছ য'ত আছে সেই বিল্ডিঙত মিছাইল গাইডেড পেলাই সেই জেগাটোকে উৰুৱাব পৰা পাৱাৰ তেওঁলোকৰ আছে। বেলেগ কাকো টাচ নকৰে, অকল সেই বিল্ডিংটো ওপৰৰ পৰা তললৈ গাঁত কৰি ঘূৰি কৰি মাটিত পুতি দিব পৰা টেকন'লজি ইজৰাইলৰ। তাৰপিছত হুকি, হামাছ, ইৰাণ, এতিয়া গৈ কৰিছে তুৰ্কী, এডুগাৰ, তুৰ্কীত হামাছ নেতা কেইটামানে তেওঁ লুকাই আছে। তুৰ্কীয়ে ভয় খাইছে আমাকো মাৰিব নেকি এতিয়া। ইজৰাইল বিশ্বৰ সাক্ষী হয়, জেহোৱাৰ সাক্ষী। যীশুৰ আগমনৰ আগত ইজৰাইল আৰু বেছি পাৱাৰফুল হ'ব, বাইবেলে কৈছে, যীশুৱে কৈছে। ডিমৰু গছৰ পৰা দৃষ্টান্ত শিকা। গতিকে ইজৰাইলৰ এই নিউজ, ইজৰাইলৰ এই চেণ্টাৰে ইজৰাইলে বিশ্বত কি কৰিব গৈ আছে, তেওঁলোক তাৰ দ্বাৰা ঈশ্বৰে কি কৰিব বিচাৰিছে, আৰু তাৰ দ্বাৰা ঈশ্বৰে কি জনাব বিচাৰিছে যীশুৱে, মোৰ আগমন আগত ইজৰাইল তেনেকুৱা হ'ব। গতিকে সময় বহুত হাজাৰ বছৰ নাই যে আপুনি মই পৃথিৱীত জীয়াই থাকিব পাৰিম, 1000 বছৰ আৰু এনজয় কৰিম। সময় বহুত সন্নিকট, মন্দ সংসাৰ, মন্দ মানুহ, আৰু পৃথিৱীৰ মানুহ বহুত ডেঞ্জাৰ হৈ গৈ আছে দিনক দিনে। সব মানুহ ডেঞ্জাৰৰ পৰা ডেঞ্জাৰ গৈ আছে, নৈতিকতাৰ স্খলন ঘটিছে। এতিয়া আদালতবিলাকে কৈছে আমি নৈতিকতাৰ মানুহক বিচাৰ নকৰোঁ, আমি আইন বা সংবিধানহে প্ৰণয়ন কৰিম। তা আদালতে নৈতিকতাৰ কথা নকয়, কাৰ মানুহজনীয়ে কাৰ লগত শুব, কাৰ লগত থাকিব, আমি এইটো বিচাৰ নকৰি এইটো পাপ বুলি গণ্য নহ'ব এতিয়াৰ পৰা। যদি কোনোবা গাভৰু ছোৱালীয়ে যদি বিবাহিত পুৰুষৰ লগত থাকিব বিচাৰে, কাৰোবাৰ লগত 1 বছৰ, কাৰোবাৰ লগত 10 বছৰ, সেইটোত পাপ নহয়। এইটো আমি নৈতিকতাৰ শিক্ষা আমি দিব নোৱাৰোঁ ৰাইজক, মাত্ৰ আমি সংবিধানটো আইনৰ কথাহে পাঠ পঢ়া। আদালতে স্বীকাৰ কৰিছে আমি নৈতিক ফালৰ পৰা অনৈতিক অৰাজকতা পৰিৱেশলৈ মানুহক এৰি দিছোঁ। এইটো ছোৱালীজনৰ নিজৰ 18 বছৰ অধিকাৰ আছে, তেওঁ কাৰ লগত যাব, বিয়া পতা হওক নাপাতক, কাৰ লগত কিমান বছৰ থাকিব, ভূপাল আদালতে কৈছে। আৰু যোৱা বছৰ সুপ্ৰিম কোৰ্টেও কৈছে বিবাহিত পুৰুষে কোনোবা ছোৱালী তিৰোতাৰ লগত সম্বন্ধ ৰাখিলে সেইটো পাপ বুলি কেছ দিব নোৱাৰিব। আমি নৈতিক কথা আমি ক'ব নোৱাৰোঁ, আদালতে কৈছে। তো আদালতৰ কাম আছিলে পাপটো পাপ বুলি কোৱাটো, কিন্তু এতিয়া মানুহক ফ্ৰীডম দিছে পাপ কৰিবলৈ, যি মৰ্জি তাকে কৰা, পাপ নহয়। কাৰণ বাইবেলে কৈছে অধৰ্ম অধিক হ'ব, অনেকৰ প্ৰেম চেঁচা হ'ব, পাপ বাঢ়িব। যীশুৰ আগমনৰ আগে আগে নোহাৰ বানপানীৰ আগত যেনেকৈ পাপ বেছি হৈছে, আৰু যীশুৰ আগমনৰ আগত আৰু পাপ দেখা পাব আপুনি বেছি বেছি, চাই থাকিব। গতিকে প্ৰিয়সকল, যিহেতু আমি বহুত ডেঞ্জাৰ পৃথিৱীত আছোঁ, প্ৰব্লেম নাই। তাৰপিছত শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, বিভিন্ন জেগাত দিনে দিনে ঈশ্বৰৰ ৰাইজ বাঢ়ি আছে। আমাক ৱেলকাম কৰিছে ঈশ্বৰে, নহয় যে? ঈশ্বৰৰ মানে হোৱাটোৰ প্ৰচাৰৰ যোগেদি আমি কণ্টিনিউ কৰিব লাগিব। ঠিক আছে, আপোনালোকে প্ৰাৰ্থনাত সহায় কৰিলে যিসকলে, তেওঁলোকক ধন্যবাদ। ঈশ্বৰে মংগল কৰক।